Suppose আমি assume কৰো আমাক দিয়া গৈছে এটা equation x² - 1 equals to 0 আৰু এই equationটোক আমি solve কৰিব লাগে solve কৰাৰ meaningটো হৈছে আমাৰ উলিয়াব লাগে x ৰ value যাৰ যোনটো use কৰিলে এই equationটো true হ'ব তো solve কৰিম কেনেকুৱা x² এই যোনটো -1 আছে এটোক আমি right hand side লৈ যাম তো এটো হৈ যাব আমাৰ +1 আৰু এতিয়া আমি দুই সাইডে স্কয়াৰ ৰুট লৈ লম তো স্কয়াৰ ৰুট অফ x² ইকুয়ালস টু স্কয়াৰ ৰুট অফ 1 তো x² ৰ স্কয়াৰ ৰুট হৈ যাব x আৰু স্কয়াৰ ৰুট অফ 1 হৈ যাব 1 বাট আমি জানো স্কয়াৰ ৰুট ললে আমাৰ প্লাস আৰু মাইনাস দুটা ভ্যালু হৈ যায় তাৰ মানে ইয়াতে x ৰ দুটা পসিবল ভ্যালুজ আছে এটা ভ্যালু হৈছে x ইকুয়ালস টু +1 আৰু আনটো পসিবিলিটি হৈছে x ইকুয়ালস টু -1 ইয়াৰ মিনিংটো এইটোই হৈছে যেতিয়া আমি x ইকুয়ালস টু 1 লম তেতিয়া x ইকুয়ালস টু 1 লম আৰু এই particular value to এই equation to substitute কৰি দিও left hand side তো আমি পাম 1 squared minus 1 তো 1 squared মানে কি হৈছে 1 তো 1 minus 1 equals to 0 right hand side to আহিব তাৰ মানে x equals to 1 যোনটো হৈছে এটো এটা valid solution হয় similarly আমি x equals to যদি -1 লওঁ তেনে -1 squared minus 1 equals to -1 square to hoise +1 so 1 - 1 আকৌ পাই গলো আমি 0 তাৰ মানে x equals to -1 এই particular equation টো satisfy কৰি আছে তো ইয়াতে আমি ক'ব পাৰো যে আমাৰ x ৰ দুটা সলিউশন আছে এটা হৈছে +1 আৰু এটা হৈছে -1 ইয়াতে x ইয়াতে যোনটো 1 আৰু -1 হৈছে এইকেইটা হৈছে দুটাই ৰিয়েল নাম্বাৰস দুটাই হৈছে আমাৰ ৰিয়েল নাম্বাৰস ফাইন এতিয়া আমি এটা কাম কৰো এই -1 মাইনাস যোনটো আছে এই মাইনাস সাইনটোক যদি আমি প্লাস সিম্বল কৰি দিও তেতিয়া কি হ'ব চাও বাৰু তাৰ মানে এতিয়া আমাৰ নতুন ইকুৱেচনটো হৈছে x² + 1 equals to 0 এতিয়া এই পাৰ্টিকুলাৰ ইকুৱেচনটোক আমি সলভ কৰিবলৈ ট্ৰাই কৰো তাৰ মানে মিনিংটো এইটো হৈছে x ৰ কি ভ্যালু হ'ব যোনটো x ৰ জায়গাত পুট কৰি পেলাই তাক যদি আমি স্কয়াৰ কৰি পেলাই 1 ৰ লগত এড কৰি দিও আনসাৰটো 0 আহিব ঠিক আছে সেম previous to যেনেকৈ কৰিছিল তেনেকৈ কৰিম previous equation ৰ নিচিনা x² এবাৰ +1 আছে +1 টো যদি আমি right hand side লৈ যাওঁ তো এটো হৈ যাব আমাৰ -1 এতিয়া সেম ৰুল আমি কি কৰিম দুই সাইডে স্কয়াৰ ৰুট লগাই দিম তো x² ৰ স্কয়াৰ ৰুট হৈ গল x তাৰ পিছত এফালে -1 আছে স্কয়াৰ ৰুট অফ -1 আৰু জানো আমাৰ দুটা সলিউশন আহিব লাগে স্কয়াৰ ৰুট ললে প্লাস অৰ মাইনাস গণ্ডগোলটো কি হ'ল এতিয়া গণ্ডগোলটো ইয়াতে হ'ল স্কয়াৰ ৰুট অফ -1 আহি যায় আমিতো জানো স্কয়াৰ ৰুটৰ ভিতৰত হঠাই পজিটিভ নাম্বাৰ আহে তাৰ মানে স্কয়াৰ ৰুট অফ যদি আমি এটা নাম্বাৰ a লওঁ এই ভ্যালুটো যোনটো হয় হেতু হঠাই 0 তকৈ ডাঙৰ হ'ব লাগিব বা 0 ৰ ইকুৱেল হ'ব পাৰে a can be equals to 0 or it has to be greater than 1 এটো পসিবিলিটি হ'ব লাগিব তেতিয়াহে আমি কওঁ যে এই স্কয়াৰ ৰুটৰ কিবা এটা ভ্যালু আছে ইয়াতে গণ্ডগোলটো কি হ'ল নেগেটিভ থাক আহা লগে লগে এইটিয়াক এটোক আমি সলভ কৰিব নোৱাৰা হৈ যায় তো আমি কম যে x has no solution right x has no solution কথাটো এতিয়া এইটোই হৈছে আমি এতিয়াৰ লকে যিমান বস্তুবোৰ শিকিলো ক্লাস 10 ৰ লকে যিমান কনসেপ্ট শিকিলো ক্লাস 10 ৰ কনসেপ্টৰে আমাক এটোই কোৱা হৈছে যে এই পাৰ্টিকুলাৰ ইকুৱেচনটোৰ সলভ কৰিলে আমি x ৰ এনেকা কোনো সলিউশনেই নাপাওঁ কোনো ভ্যালুৱে নাপাওঁ যোনটো x ৰ ঠাইত বহাই দিলে x² + 1 = 0 ওলাব বাট এতিয়া আমি ইয়াৰ পৰা অলপ আগবাঢ়ি আহিব লাগিব জেনাৰেলি ইয়াতে সলিউশন নাই একচুয়ালি কথাটো ইনকমপ্লিট হয় ইয়েস ইয়াৰ সলিউশন নাই কি ধৰণৰ সলিউশন নাই ইয়াৰ ৰিয়েল সলিউশন নাই তাৰ মানে এনেকা কোনো ধৰণৰ ৰিয়েল নাম্বাৰ নাই মানে x এনেকা কোনো ৰিয়েল নাম্বাৰ ল'ব নোৱাৰে যোনটো ইয়াতে এই ইকুৱেচনটোত পুট কৰিলে আমি ইকুৱেলস টু 0 পাম তো যেহেতু ৰিয়েল নাই তেনেহলে এটোক আমি এই প্ৰবলেমটোক সলভ কৰিবলৈ কাৰণে আমি কি কৰিম এটা নতুন ডেফিনেশন এটা ইউজ কৰিম এই ডেফিনেশনটো কোৱা হয় আইওটা I মানে হৈছে আইওটা এটো কয় আইওটা এটো এটা গ্ৰীক ওয়ার্ড হয় আইওটা তো আমি ডিফাইন কৰিম যে আইওটা হৈছে স্কয়াৰ ৰুট অফ -1 তাৰমানে এতিয়াৰ পৰা যেতিয়া আমি স্কয়াৰ ৰুটৰ ভিতৰত -1 পাম হেতু আমি আইওটাৰে ৰিপ্লেস কৰি দিম i ৰে ৰিপ্লেস কৰি দিম তো তাৰ মানে এতিয়া এই সলিউশনটো কি হৈ যাব এতিয়া x ইকুৱেলস টু প্লাস অর মাইনাস হৈ যাব এতিয়া স্কয়াৰ ৰুট অফ -1 আছে তো -1 স্কয়াৰ ৰুট অফ -1 ৰ জায়গাত আমি কি ৰিপ্লেস কৰি দিম i ৰে ৰিপ্লেস কৰি দিম এটো হৈ গল স্কয়াৰ ৰুট অফ +-1 এতিয়া এটো কি হৈ গল এটো এটা হৈছে ইমাজিনাৰী নাম্বাৰ আইওটা মানে হৈছে এটা ইমাজিনাৰী নাম্বাৰ এটো কনসেপ্টটো ম্যাথমেটিক্সত বহুত ইউজ কৰা হয় ইঞ্জিনিয়াৰিংতো বহুত ইউজ হয় এটো এটা হৈছে ইমাজিনাৰী নাম্বাৰ ডেফিনেশনটো এটো হৈছে যে আইওটা এটা আছে এনেকা এটা ভ্যালু আছে i যোনটোক আমি ডিফাইন কৰিছো স্কয়াৰ ৰুট অফ -1 ৰে তো তাৰ মানে এটোৱে হয় এতিয়া এইটো আমি ইয়াতে
সাবষ্টিটিউট কৰি পেলাই চাওঁ আমাৰ ইকুৱেশ্যনটো হৈছে লেফ্ট হেণ্ড ছাইডৰ এক্স স্কুৱেৰ্ড প্লাছ 1 তো এক্সৰ জেগাত আমি কি কৰিম আইদাৰ প্লাছ আই ল'ম বা মাইনাছ আই ল'ম একেই কথা হয় মাইনাছ আই দি চাওঁ বাৰু মাইনাছ আইঅ'টা হোল স্কুৱেৰ্ড প্লাছ 1 এতিয়াতো আমি জানো নেগেটিভ নাম্বাৰ এটাক যেতিয়া আমি স্কুৱেৰিং কৰোঁ সেইটো সদায় পজিটিভ নাম্বাৰ হৈ যায় তো এই নেগেটিভ চাইনটো গুচি যাব বাট আমাৰ তাত থাকি গ'ল আইঅ'টা স্কুৱেৰ আমাৰ হৈ গ'ল আইঅ'টা স্কুৱেৰ প্লাছ 1 এতিয়া আইঅ'টা স্কুৱেৰ মানে কি হ'ল আইঅ'টা যদি হৈ গ'ল স্কুৱেৰ ৰুট অফ নেগেটিভ 1 তাৰ মানে দুইটাৰ ফালে যদি আমি স্কুৱেৰ কৰি দিওঁ আই স্কুৱেৰ হৈ যাব নেগেটিভ 1 তো আমি কি কৰিম আই স্কুৱেৰৰ জেগাত আমি নেগেটিভ 1 ৰাখি দিলোঁ তো নেগেটিভ 1 প্লাছ 1 ইকুৱেলছ টু কি হৈ গ'ল আমি জানো নেগেটিভ 1 আৰু 1 এড কৰিলে 0 আহে যোনটো হৈ গৈছে আমাৰ ৰাইট হেণ্ড চাইড তো এই নতুন ডেফিনেশ্যনটো ইউজ কৰি য'ত আমি কৈ আছোঁ যে আইঅ'টা ইকুৱেলছ টু স্কুৱেৰ ৰুট অফ নেগেটিভ 1 একচুৱেলি আমি ইনফেক্ট এইটো বেছিকৈ ইউজ কৰিম এইটো আমি অলপ কমকৈ ইউজ কৰিম আইঅ'টা স্কুৱেৰ হৈছে নেগেটিভ 1 তো এই ইমেজিনেৰী নাম্বাৰটো ইউজ কৰিলে এনেকুৱা ধৰণৰ ইকুৱেশ্যনটো যোনটো জেনেৰেলি আমি ছল্ভ কৰিব নোৱাৰোঁ ৰিয়েল নাম্বাৰ দি তেনেকৈ ইকুৱেশ্যনকো আমি ছল্ভ কৰিব পাৰোঁ তো এইটোকে হৈছে দ্য কনচেপ্ট অফ ইমেজিনেৰী নাম্বাৰ ঠিক আছে আৰু এটা এক্সাম্পলেৰে চাই লওঁ তো লেটছ চে আমাৰ এইবাৰ ইকুৱেশ্যনটো দিয়া হৈছে এক্স স্কুৱেৰ্ড প্লাছ 4 ইকুৱেলছ টু 0 তো আমি এক্সৰ ভেলু ওলাব লাগিব তো আমি কি কৰিম এক্স স্কুৱেৰ্ড ইকুৱেলছ টু প্লাছ 4 আছে এই প্লাছ 4টো আমি ৰাইট হেণ্ড ছাইডে লৈ যাম তো আমি পাম নেগেটিভ 4 নেক্সট আমি কি কৰিম স্কুৱেৰ ৰুট লৈ ল'ম বুথ ছাইডছ তো স্কুৱেৰ ৰুট অফ এক্স স্কুৱেৰ্ড হৈ গ'ল এক্স এইফালে আমি প্লাছ অৰ মাইনাছ দুটা ভেলু লৈ আছোঁ স্কুৱেৰ ৰুট অফ নেগেটিভ 4 ফাইন এতিয়া আমি ইয়াতে ডেফিনেশ্যনটো ইউজ কৰিম ডেফিনেশ্যন কেনেকৈ ইউজ কৰিম স্কুৱেৰ ৰুট অফ তো স্কুৱেৰ ৰুট অফ নেগেটিভ 4ৰ জেগাত আমি লিখিম নেগেটিভ 1 মাল্টিপ্লাই টু পজিটিভ 4 এতিয়া এটা ৰুল আছে যদি আমাৰ স্কুৱেৰ ৰুটৰ আণ্ডাৰ যেনিবা দুটা নম্বৰ আছে যোনটো মাল্টিপ্লাই হৈছে স্কুৱেৰ ৰুট অফ এ বি তেনেহ'লে এইটোক আমি এনেকৈও লিখিব পাৰোঁ স্কুৱেৰ ৰুট অফ এ মাল্টিপ্লাই টু স্কুৱেৰ ৰুট অফ বি ফৰ এক্সাম্পল স্কুৱেৰ ৰুট অফ যদি 6 আছে তো স্কুৱেৰ ৰুট অফ 6ত আমি এনেকৈ লিখিব পাৰোঁ স্কুৱেৰ ৰুটৰ তলত 6টোক আমি ফেক্টৰাইজ কৰিলে হ'ব 2 ইনটু 3 তো এইটোক আমি ছেপাৰেট কৰি লিখিব পাৰিম স্কুৱেৰ ৰুট অফ 2 ইনটু স্কুৱেৰ ৰুট অফ 3 চিমিলাৰলি আমাৰ স্কুৱেৰ ৰুট অফ নেগেটিভ 1 ইনটু 4 হৈ আছে তো আমি এইটো লিখিম স্কুৱেৰ ৰুট অফ নেগেটিভ 1 মাল্টিপ্লাই টু স্কুৱেৰ ৰুট অফ 4 ঠিক আছে প্লাছ অৰ মাইনাছ স্কুৱেৰ ৰুট অফ নেগেটিভ 1 মানে কি হৈছে আইঅ'টা আৰু স্কুৱেৰ ৰুট অফ 4 কি হয় 2 তাৰ মানে ইয়াতে এক্সৰ সলিউশ্যন আহিছে প্লাছ অৰ মাইনাছ আইঅ'টাটো বা কেতিয়াবা আমি এইটো প্লাছ অৰ মাইনাছ 2 আইঅ'টা ইউজুৱেলি 2 আইঅ'টা বুলি কৈ লিখা হয় আইটো পিছফালে লিখা হয় বাট মিনিংটো ছেইম আছে ইয়াতে মাল্টিপ্লিকেশ্যন হৈ আছে তো এনেকৈ আমি এক্সৰ সলিউশ্যনটো ওলাই লওঁ আৰু এইটো এক্স কি দিছে এতিয়া এইটো কিন্তু ৰিয়েল নম্বৰ নহয় এইটো হৈছে এটা ইমেজিনেৰী নাম্বাৰ এটা ইমেজিনেৰী নাম্বাৰ যেতিয়াই আইঅ'টাটোৰ লগত মাল্টিপ্লাই হৈ থাকে যিকোনো নাম্বাৰে সেইটোক আমি ইমেজিনেৰী নাম্বাৰ বুলি কওঁ ফৰ এক্সাম্পল যদি আমি চিম্পলি নাম্বাৰ লৈছোঁ 2 লৈছোঁ পাই লৈছোঁ স্কুৱেৰ ৰুট অফ 3 লৈছোঁ এক্সপনেঞ্চিয়েল নম্বৰ ইটো লৈছোঁ এনেকৈ যিয়ে নাম্বাৰ লৈ থাকোঁ এতিয়া এইবোৰ চব হৈছে কি ৰিয়েল নাম্বাৰ এইবোৰ হৈছে আমাৰ ৰিয়েল নাম্বাৰ মিনিংটো কি হৈছে আমাৰ যোনটো এটা নাম্বাৰ লাইন আছে এই নাম্বাৰ লাইনটোত এইকেইটা নাম্বাৰক আমি পইণ্ট কৰিব পাৰোঁ বা এইকেইটা নাম্বাৰক আমি বিচাৰি উলিয়াব পাৰোঁ বাট যদি আমাক ইমেজিনেৰী নাম্বাৰ কোৱা হয় তো আমি চিম্পলি কি কৰি দিম আইঅ'টাৰে মাল্টিপ্লাই কৰি দিলে হৈ গ'ল তেতিয়া আমাৰ নাম্বাৰটো হৈ যাব এটা ইমেজিনেৰী নাম্বাৰ চ' 2 যদি আছে 2i যদি লিখি দিওঁ তো এইটো এটা ইমেজিনেৰী নাম্বাৰ হৈ গ'ল পাই আছে পাইক যদি আইৰ লগত মাল্টিপ্লাই কৰি দিওঁ এইটোও হৈ যাব ইমেজিনেৰী নাম্বাৰ তাৰপিছত স্কুৱেৰ ৰুট অফ 3i তাৰপিছত ই টাইমছ আই তো এইবোৰ চব কি হৈ গ'ল ইমেজিনেৰী নাম্বাৰ হৈ যাব তো এইটোৱে এটা আমাৰ ইণ্ডিকেশ্যন যেতিয়া আইঅ'টাৰ লগত কোনো নাম্বাৰ মাল্টিপ্লাই হৈ থাকে সেইটোক আমি ইমিডিয়েটলি ক'ম যে এইটো এটা হৈছে ইমেজিনেৰী নাম্বাৰ আৰু ইমেজিনেৰী নাম্বাৰক জেনেৰেলি এই ৰিয়েল নাম্বাৰ লাইনত আমি হেৰি কৰিব নোৱাৰোঁ প্লেচ কৰিব নোৱাৰোঁ ইয়াক আমি বিচাৰি ওলাব নোৱাৰোঁ 2টোক আমি প্লেচ কৰিব পাৰোঁ অ'কে ঠিক আছে এইখিনিত আছে 2 স্কুৱেৰ ৰুট অফ 3 ভেলু হৈছে 1.732 এপ্ৰক্সিমেটলি তো 2 পোৱাৰ আগতে এইখিনিতে ক'তবা থাকিব স্কুৱেৰ ৰুট অফ 3 পাই ভেলু হৈছে 3.14 তো এইখিনিত ক'তবা থাকিব পাই তো এইকেইটাক আমি পিন পইণ্ট কৰি ওলাব পাৰোঁ ৰিয়েল নাম্বাৰ পিন পইণ্ট নহয় এক্সেক্টলি এপ্ৰক্সিমেটলি আমি ৰিয়েল নাম্বাৰ লাইনটোত আমি এই নাম্বাৰখিনিক উলিয়াব পাৰোঁ কিন্তু এই 2i পাই আই স্কুৱেৰ ৰুট অফ 3i এইখিনি কিন্তু আমি ইয়াতে প্লেচ কৰিব নোৱাৰোঁ তো ইয়াৰ কাৰণে আমি এটা বেলেগ এক্সেছ ইউজ কৰিব লাগিব সেই এক্সেছটো সদায় এই ৰিয়েল নাম্বাৰ লাইনত পাৰপেণ্ডিকুলাৰ হৈ যাব সেইটো বিষয়ে আমি অলপ ডিটেইলছত পিছত পঢ়িম বাট জাষ্ট মই থুলমূলকৈ বুজাই দিওঁ তো লেটছ চে আমাৰ তাত এটা ৰিয়েল নাম্বাৰ লাইন আছে তো এইটো ৰিয়েল নাম্বাৰ হৈ গ'ল এইখিনিত প্লাছ ইনফিনিটি থাকিব মাজত থাকিল আমাৰ 0 তাৰপিছত আমাৰ ইফালে থাকে নেগেটিভ ইনফিনিটি তো নেগেটিভ নাম্বাৰছখিনি 0ৰ লেফ্ট ছাইডে থাকিল পজিটিভখিনি 0ৰ ৰাইট ছাইডে থাকিল ফাইন তো
এইখিনি হৈছে আমাৰ ৰিয়েল নাম্বাৰ লাইন, এইটোক আমি ৰিয়েল নাম্বাৰ RE বুলি কৈ ক'ম, ৰিয়েল নাম্বাৰ লাইন। আৰু তাৰপিছত আমাক লাগে এটা ইমেজিনাৰী লাইন। ইমেজিনাৰী লাইনটো কৰিবলৈ কি কৰিম, আমি এই জিৰ'ৰে এটা লাইন এটা পাছ কৰিম আৰু সেই লাইনটো এই ৰিয়েল নাম্বাৰ লাইনৰ লগত 90 ডিগ্ৰী কৰিব, তাৰমানে পাৰপেণ্ডিকুলাৰ হৈ থাকিব। য'ত ইণ্টাৰচেক্ট কৰিছে সেইটো হৈ গ'ল আমাৰ 0, আৰু আমাৰ ঠিক তেনেকৈ ওপৰৰ ফালে যদি যাওঁ সেইটো আমি প্লাছ ইনফিনিটিলৈকে যাব পাৰোঁ, আৰু তললৈকে আমি নেগেটিভ ইনফিনিটিলৈকে যাব পাৰোঁ। তাৰমানে 0ৰ ওপৰত চব পজিটিভ ইমেজিনেৰী নাম্বাৰখিনি থাকিব আৰু 0ৰ তলত ইমেজিনেৰী নাম্বাৰ থাকিব। আৰু এই এক্সেছটোক আমি ইমেজিনেৰী এক্সেছ বুলি ক'ম, IMG। এইটো ইমেজিনেৰী এক্সেছ হৈ গ'ল। তো ঠিক তেনেকৈ আমি এনেকুৱা ৰিয়েল নাম্বাৰ আৰু ইমেজিনেৰী নাম্বাৰবোৰক প্লট কৰিব পাৰোঁ। ফাইন, এইটোলৈ আকৌ আহি আছোঁ, অলপ পিছত আহি আছোঁ। প্ৰথমতে আমি এতিয়া আয়তাৰ কথাখিনি অলপ ভালকৈ বুজি লওঁ। ইণ্টিগ্ৰেল পাৱাৰ্ছ অফ আয়তা। ইণ্টিগ্ৰেল পাৱাৰ্ছ মানে হৈছে, এতিয়া আমি ছাপ'জ আমাৰ আয়তা, এইটোতো ডেফিনেশ্যনতে দি আছে, আয়তা ইকুৱেলছ টু স্কুৱেৰ ৰুট অফ -1। বাট আমি যদি এইটো বোথ ছাইড স্কুৱেৰিং কৰি দিওঁ তেনেহ'লে আমি পাই যাম আয়তা স্কুৱেৰ্ড ইকুৱেলছ টু -1। তো এই যোনটো পাৱাৰটো আহি গ'ল, আয়তাৰ ওপৰত যোনটো পাৱাৰ আছে সেইটোকে ইণ্টিগ্ৰেল পাৱাৰ অফ আয়তা বুলি কয়। আৰু ইণ্টিগ্ৰেল ৱৰ্ডটো ইউজ কৰা মানে হৈছে ইণ্টিজাৰ পাৱাৰ থাকিব। তো ইণ্টিজাৰ মানে কি হৈছে আমাৰ 0, 1, 2, 3, 4 এইবোৰে হৈছে আমাৰ ইণ্টিজাৰ্ছ, আৰু এইখিনি হৈছে আমাৰ পজিটিভ ইণ্টিজাৰ্ছ। ঠিক তেনেকৈ আমি নিগেটিভ ইণ্টিজাৰ্ছো ইউজ কৰিব পাৰোঁ, -1, -2, -3। ৰাইট? তো প্ৰথমতে আমি পজিটিভ ইণ্টিজাৰৰ কথা পাতি লওঁ। তো পজিটিভ ইণ্টিগ্ৰেল পাৱাৰ্ছ অফ আয়তানো কি হয়? তো ফাৰ্ষ্ট অফ অল আমি জাষ্ট চিম্পলি লিখি লওঁ আয়তা ৰেইজ টু দি পাৱাৰ অফ n, ৱেৰ n ইজ এন ইণ্টিজাৰ, ইয়াতে ইণ্টিজাৰ ভেলু হ'ব পাৰে, পজিটিভ নেগেটিভ 0 চব হ'ব পাৰে, বাট n হৈছে এটা ইণ্টিজাৰ, সেইটো জাষ্ট আমি স্পেচিফাই কৰিলোঁ। তো এতিয়া পজিটিভ ইণ্টিজাৰ মানে হ'ল এই n যোনটো ভেলুজখিনি ল'ম, এইখিনি আমি খালি পজিটিভ ভেলুজে ল'ম, অকল পজিটিভ ইণ্টিজাৰ্ছ ভেলুজখিনিয়ে ল'ম। তাৰমানে আমি 1ৰ পৰা আৰম্ভ কৰি একেবাৰে ইনফিনিটিলৈকে যাব পাৰোঁ। তো 1, 2, 3, 4 যিকোনো পজিটিভ ইণ্টিজাৰ্ছ হ'ব পাৰে। ৰাইট? তো আয়তা, তো n ইকুৱেলছ টু যদি 1 হয়, n ইকুৱেলছ টু 1 হ'লে কি হ'ব, আমাৰ আয়তা টু দি পাৱাৰ 1 হৈ যাব। তো এইটো ভেলু আমাৰ থাকিব খালি চিম্পলি আয়তা। নেক্সট আমি n ইকুৱেলছ টু 2 লৈ লওঁ। তো n ইকুৱেলছ টু 2 ল'লে I ৰেইজ টু দি পাৱাৰ অফ n, nৰ ভেলু 2 হয়। এতিয়া অলৰেডি এইটোতো ডিফাইন কৰাই হৈছে, I স্কুৱেৰ মিনিংটো হৈছে -1। ঠিক আছে, নেক্সট আমি লৈ লওঁ n ইকুৱেলছ টু 3। n ইকুৱেলছ টু 3 মানে হৈছে I কিউবড। ৰাইট? এতিয়া I কিউবটোক আমি এনেকুৱাওতো লিখিব পাৰোঁ, I ৰেইজ টু দি পাৱাৰ 3 জেগাত আমি কি লিখিব পাৰোঁ, 2 + 1, 2 + 1। আৰু এইটো যদি আমি ব্ৰেক ডাউন কৰোঁ, এইটো আমি লিখিব পাৰোঁ I স্কুৱেৰ ইনটু I ৰেইজ টু দি পাৱাৰ অফ 1। ৰাইট? এতিয়া I স্কুৱেৰটো কি হয়, I স্কুৱেৰৰ ডেফিনেশ্যনৰ মতে -1 হয়। তো এইটো হৈ গ'ল, I স্কুৱেৰৰ জেগাত আমি ৰিপ্লেচ কৰিলোঁ -1, I ৰেইজ টু দি পাৱাৰ 1, এইটোতো আমি কৰি থৈছোঁ, I ৰেইজ টু দি পাৱাৰ 1 মানে চিম্পলি I হৈছে। তো এইটো I হৈ গ'ল। চ' -1 মাল্টিপ্লাইড টু I চিম্পলি হৈ গ'ল আমাৰ -I। তো ইয়াতে আমি কৈছোঁ যে I কিউবৰ ভেলু হৈছে -Iৰ সমান। তো এই দুটা একেই হয়, আইদাৰ আমি I কিউব কওঁ বা -I কওঁ, মিনিংটো একজেক্টলি ছেইম হয়। তো n ইকুৱেলছ টু 4, n ইকুৱেলছ টু 4 যদি কওঁ তেতিয়া কি হ'ব, I ৰেইজ টু দি পাৱাৰ অফ 4। এতিয়া I ৰেইজ টু দি পাৱাৰ অফ 4টোক আমি কি কৰিব পাৰোঁ, I ৰেইজ টু দি পাৱাৰ অফ 2 + 2, এইটো হৈ গ'ল I স্কুৱেৰ্ড মাল্টিপ্লাই টু I স্কুৱেৰ্ড। I স্কুৱেৰ্ড হৈছে আমাৰ -1, আকৌ ছেকেণ্ড I স্কুৱেৰ যোনটোৰ লগত মাল্টিপ্লাই হৈ আছে সেইটো হৈছে -1। চ' -1 ইনটু -1 +1 হৈ গ'ল। তো এইটো এটা বহুত ইম্পৰ্টেণ্ট ৰিজাল্ট হয়, I ৰেইজ টু দি পাৱাৰ অফ 4 যদি হয়, তো এইটো হৈ যাব আমাৰ +1। তো এইকেইটা ভেলু মনত ৰাখিলে হ'ল, I ৰেইজ টু দি পাৱাৰ অফ 1, I হৈছে, I স্কুৱেৰ্ড হৈছে -1, I কিউব হৈছে -I, আৰু I ৰেইজ টু দি পাৱাৰ অফ 4 হৈছে +1। তো এইকেইটা ইউজ কৰি পেলাই আমি এতিয়া nৰ ভেলু যিয়ে লওঁ আমি পটককৈ উলিয়াব পাৰোঁ। ফৰ এক্সাম্পল এইখিনি আমি চাইড কৰি দিওঁ এতিয়া। লেটছ চে এতিয়া আমি I ৰেইজ টু দি পাৱাৰ অফ 5টো ওলাব পাৰিছোঁ, তাৰমানে n ইকুৱেলছ টু 5। তো I ৰেইজ টু দি পাৱাৰ অফ 5 কি হৈ যাব? তো এইটো আমি লিখিম I ৰেইজ টু দি পাৱাৰ অফ, এইটোক ইউজ কৰিম 4 + 1 কিয় ইউজ কৰিম মই, 4 + 1 কিয় ইউজ কৰিছোঁ, কাৰণ এতিয়া গম পাই যাবা। তো এইটো আমি ছেপাৰেট কৰি লিখিব পাৰোঁ, I ৰেইজ টু দি পাৱাৰ অফ 4 মাল্টিপ্লাই টু I ৰেইজ টু দি পাৱাৰ অফ 1। তো I ৰেইজ টু দি পাৱাৰ অফ 4 কি হৈ গ'ল, 1। আকৌ I ৰেইজ টু দি পাৱাৰ অফ 1 মানে কি হয়, এইটোতো চিম্পলি I থাকি গ'ল, এইটো হৈ গ'ল I ইকুৱেলছৰ। তো I ৰেইজ টু দি পাৱাৰ অফ 5ৰ ভেলুটো কি হয়, একজেক্টলি I ইকুৱেল হয়। ঠিক আছে, তেনেহ'লে n ইকুৱেলছ অলপ ডাঙৰ ভেলু এটা লৈ লওঁ, 10 লৈ লওঁ। n ইকুৱেলছ টু 10 যদি লৈ লওঁ তেতিয়া হৈ যাব I ৰেইজ টু দি পাৱাৰ অফ 10। ঠিক আছে, তো I ৰেইজ টু দি পাৱাৰ অফ 10টোক আমি লিখিব পাৰোঁ 8 + 2। মই 8 কিয় লৈছোঁ, কাৰণ 8টো হৈছে 4ৰ মাল্টিপল। ঠিক আছে, তো এইটো আমি লিখিব পাৰোঁ I ৰেইজ টু দি পাৱাৰ অফ 8 ইনটু I স্কুৱেৰ।
ৰাইট এইটো যিহেতু 8টো হৈছে 4ৰ মাল্টিপল তো এইটোকতো আমি এক্সপনেণ্টতো এনেকৈও লিখিব পাৰোঁ 4 I raised to the power of 4 whole raised to the power of 2 ইয়াতে আমি property use কৰিছোঁ suppose আমাৰ আছে a raised to the power of b আৰু whole raised to the power of c আছে তেনেহ'লে এক্সপনেণ্টত কি কয় property তেতিয়া কৈছে a raised to the power এই দুটা power যোনটো হৈছে simply multiply হৈ যায় b into c তো যিহেতু আমাৰ I raised to the power of 8 আছে তো 8টোক আমি কি কৰিব পাৰোঁ 4 into 3 তো এইটোৱে আমি property use কৰি পেলাই লিখিলোঁ multiply to I squared হৈছে -1 এই I squareৰ জেগাত -1 ৰিপ্লেচ কৰিলোঁ এতিয়া I raised to the power of 4 কি হয় 1 হয় তো আমাৰ থাকি গ'ল 1 squared multiplied to -1 তো 1 squared into -1 হৈ গ'ল আমাৰ -1 তো তাৰ মানে I raised to the power of 10ৰ ভ্যালু হৈছে -1 ঠিক আছে এতিয়া লৈ লওঁ n equals to 57 ঠিক আছে I raised to the power of 57 টো কেনেকৈ কৰিম তো আমি ট্ৰাই কৰিম এই 57 টোক ব্ৰেক ডাউন কৰি পেলাই 4ৰ মাল্টিপলত কেনেকৈ লিখিম ভেৰি চিম্পল তো 57 টোক লৈ আমি 4ৰে ডিভাইড কৰি দিওঁ তো আমি জানো 4 টাইমছ 1 হৈছে 4 ৰিমাইণ্ডাৰ থাকি গ'ল 1 তো এই 7 টো তলত আহি গ'ল 17 হৈ গ'ল 4 টাইমছ 4 হৈছে আমাৰ 16 ৰিমাইণ্ডাৰ হৈছে 1 তাৰ মানে 57 টোক আমি কেনেকৈ লিখিব পাৰোঁ 4 into 14 plus the remainder 1 তো এইটোতো আমি এনেকৈ লিখিব পাৰোঁ এই সেম টেকনিকটো আমি ইউজ কৰিম তো I raised to the power 57ৰ জেগাত আমি লিখিম 4 multiplied to 14 added to 1 তাৰপিছত নেক্সট ষ্টেপত লিখিম I multiplied to 4 into 14 এই প্লাছ 1টোক আমি লিখিম মাল্টিপ্লাই কৰি পেলাই I raised to the power of 1 এতিয়া I raised to the power of 4 into 14 আছে এই সেম প্ৰপাৰ্টি যোনটো আমি প্ৰিভিয়াছলি ইউজ কৰিছিলোঁ সেই প্ৰপাৰ্টিটোৱে লগাই দিওঁ তো আমি পাই যাম I raised to the power of 4 whole raised to the power of 14 into I raised to the power of 1 মানে তো simply 1 এতিয়া I raised to the power of 4 কিয় লিখিছিলোঁ কাৰণ আমি জানো I raised to the power of value সদায় হৈছে 1ৰ ইকুৱেল তো 1 raised to the power of 14 ক্যালকুলেশন একেবাৰে ইজি হৈ যায় তো 1 raised to the power যিয়ে নম্বৰ থাকো এইটো সদায় 1 হ'ব তো 1 into I হৈ গ'ল আমাৰ I তাৰমানে I raised to the power of 57 I ইকুৱেল হৈ গ'ল ঠিক আছে এইখিনিটো ক্লিয়াৰিটি হৈ গ'ল তো আমি পজিটিভ ইন্টিগ্ৰেল পাৱাৰ্স অফ I ৰ কথা পাতিলোঁ এতিয়া আমি নেক্সট যাওঁ নেগেটিভ ইন্টিগ্ৰেল পাৱাৰ্স অফ I তো এইটোতো হ'ব পাৰে তো আমি এতিয়া নেক্সট ষ্টাডি কৰিম নেগেটিভ ইন্টিগ্ৰেল পাৱাৰ্স অফ I ইন্টিগ্ৰেল পাৱাৰ্স অফ আইওটা নেগেটিভ ইন্টিগ্ৰেল পাৱাৰ্স অফ আইওটা তো আমি কি লৈছিলোঁ আমি লৈছিলোঁ I raised to the power of n এবাৰ যোনটো n ৰ ভ্যালু হ'ব সেইটো আমি লেছ দেন 0 ল'ম তাৰমানে নেগেটিভ নাম্বাৰখিনি ল'ম ঠিক আছে তো n ৰ ভ্যালু আমি 1 এৰে ষ্টাৰ্ট কৰোঁ n equals to 1 বুজিবলৈ ইজি হ'ব তো I raised to the power of -1 হয় দেই এইটো মাই মিষ্টেক তো I raised to the power of -1 এইটোক আমি এতিয়া সিম্পলিফাই কৰিব লাগে এতিয়া আমি জানো যদি আমাৰ তাত থাকে a raised to the power of -b তো এইটোতো আমি ল অফ এক্সপোনেন্টস ইউজ কৰি পেলাই 1 raised to the 1 divided by a to the power of পজিটিভ b লিখিব পাৰোঁ তো যেতিয়া এইটো নিউমাৰেটৰৰ পৰা ডিনমিনেটৰ লৈ যাওঁ এই ওপৰত থকা এক্সপোনেন্টৰ নেগেটিভ সাইনটো পজিটিভ হৈ যায় যদি পজিটিভ থাকে নেগেটিভ হৈ যায় ফৰ ইনষ্টেন্স a raised to the power যদি প্লাছ c থাকিলেহেঁতেন তো এইটো ডিনমিনেটৰ লৈ গ'লে হৈ যাব 1 divided by a raised to the power of -c এইটো হৈছে আমাৰ ল অফ এক্সপোনেন্টস ঠিক আছে তো I raised to the power of -1 টোক আমি লিখিব পাৰোঁ 1 divided by I raised to the power of এতিয়া হৈ গ'ল আমাৰ +1 ঠিক আছে এতিয়া সিম্পলিফাই হোৱা নাই আৰু আছে কাম এতিয়া ইয়াত যোনটো নিউমাৰেটৰত 1 টো আছে 1 নিলিখি পেলাই I raised to the power of 4 লিখি দিওঁ এইটো মই সেইকাৰণে মনত ৰাখিবলৈ কৈছোঁ I raised to the power of 4 ৰ ভ্যালু 1 ৰ ইকুৱেল হয় তো তাৰমানে 1 ৰ জেগাত আমি I raised to the power of 4 লিখিব পাৰোঁ ডিভাইডেড বাই আইওটা এতিয়া আমি কি কৰিম আমি এতিয়া নিউমাৰেটৰ ডিনমিনেটৰ ফেক্টৰ কৰিব পাৰোঁ ওপৰত 4টা আইওটা আছে I raised to the power of 4 মানে 4টা I মাল্টিপ্লাই হৈছে আৰু তলত এটাই আইওটা আছে ফেক্টৰাইজ যদি কৰি দিওঁ আমি কি পাম I কিউব পাই যাম বা যদি কনফিউজন হয় এটো সদায় এনেকৈ কৰিব পাৰোঁ আইওটা raised to the power of 4 - 1 এইটো ৰুল ইউজ কৰি আছোঁ যে আমাৰ তাত যদি a raised to the power of b আছে ডিভাইডেড বাই a raised to the power of c এই বেছ দুটা কিন্তু সেম হ'ব লাগিব তেতিয়াহ'লে এইটো সিম্পলিফাই কৰি ল অফ এক্সপোনেন্টছত আমি কি কৰিব পাৰোঁ a raised to the power of b minus c বুলিও লিখিব পাৰোঁ সেইটোৱে কৰিলোঁ তো 4 - 1 তো I raised to the power of 4 - 1 কি হৈ গ'ল I কিউবড হৈ গ'ল I কিউবৰ ভ্যালুটো অলৰেডি আমি ওলাই থৈছোঁ নেগেটিভ আইওটা তাৰ মানে I raised to the power of -1 ৰ একচুয়ালি ভ্যালু হৈছে নেগেটিভ আইওটা এই ট্ৰিকটো মনত ৰাখিবা এই ট্ৰিকটোত আমি কি কৰিছিলোঁ 1 টো I raised to the power of 4 এৰে ৰিপ্লেচ কৰি দিছিলোঁ তো এইটো হৈ গ'ল আমাৰ নেগেটিভ কিজ ঠিক আছে এতিয়া অলপ ডাঙৰ ভ্যালু এটা লওঁ লেটছ সে n equals to -13 লৈ লওঁ ঠিক আছে তেনেহ'লে আমাক লাগিব I raised to the power of -13 ৰ ভ্যালু ওলাব লাগে
আমি কি কৰিম প্ৰথমতে I raised to the power negative 13 টোক ডিনমিনেটৰত লৈ যাওঁ তো negative 13 হৈ যাব positive 13 1 divided by I raised to the power of 13 ঠিক আছে নেক্সট কি কৰোঁ I raised to the power of 4 লৈ লওঁ divided by I raised to the power of 13 বাট ইয়াতে যোনটো নিউমাৰেটৰৰ পাৱাৰটো আছে 4 সেইটো ডিনমিনেটৰ পাৱাৰতকৈতো কম আছে ৰাইট তো ইয়াতে কি আছে আমাৰ 13 আছে ওপৰত আছে আমাৰ 4 তো এইটো জেনেৰেলি নিউমাৰেটৰ পাৱাৰটো ডিনমিনেটৰতকৈ ডাঙৰ হ'ব লাগিব তো আমি এটা কাম কৰিব পাৰোঁ I to the power of 4 আছে I raised to the power of 4 যদি 4 কৰি দিওঁ তাৰমানে এতিয়া এইটো কি হৈ যাব I raised to the power of 16 হৈ গ'ল এইটোতো আমি কৰিব পাৰোঁ এনিথিং raised to the power of something তো কি হৈ যায় ওপৰৰ পাৱাৰকেইটা মাল্টিপ্লাই হৈ যায় 4 into 4 16 হৈ গ'ল এইটো কৰি দিয়াৰ লগে লগে I raised to the power of 13 যোনটো ডিনমিনেটৰত আছে তাৰ ডিনমিনেটৰৰ পাৱাৰটো এতিয়া নিউমাৰেটৰতকৈ সৰু হৈ গ'ল এতিয়া আমি এইটো কম্বাইন কৰি দিওঁ I raised to the power of 16 minus 13 16 minus 13 মানে এইটো হৈ গ'ল আমাৰ I cube আকৌ আহি গ'ল এইটো নেগেটিভ আইঅ'টা তাৰমানে I raised to the power of negative 13ৰ ভ্যালুটো হৈছে নেগেটিভ আইঅ'টাৰ ইকুৱেল ফাইন অ'কে আৰু এটা অল্টাৰনেটিভ টেকনিক এটাও আছে লেটছ সে n equals to এবাৰ আমি লৈ লওঁ নেগেটিভ 19 লৈ লওঁ ফাইন তো I raised to the power of negative 19 আছে এনেকাও কৰিব পাৰোঁ I raised to the power of negative 19 লিখি পেলাই negative 1 into 19 মিনিং চেম থাকিল I raised to the power of positive 19 টো ভিতৰত ৰাখি দিওঁ আৰু গোটেইটোক পাৱাৰ বনাই দিওঁ negative 1 এইটো আমি কৰিব পাৰোঁ এইটো কৰিলে একো প্ৰব্লেম নাই আমি ৰুলছৰ ভিতৰতে আছোঁ এতিয়া I raised to the power 19 এইটোকতো আমি ইজিলি সলভ কৰিব পাৰোঁ সাইডতে কৰি লওঁ I raised to the power of 19 মানে কি হৈছে I raised to the power of 4 মাল্টিপ্লত কৰি লওঁ কেনেকা 19 টোক আমি 4 এৰে ডিভাইড কৰি লওঁ সো 4 times 4 হৈছে 16 ৰিমাইণ্ডাৰ থাকি গ'ল আমাৰ 3 তাৰমানে 19 টো আমি কি লিখিব পাৰোঁ 4 into 4 plus 3 তো এইটো আমাৰ হৈ গ'ল I raised to the power of 4 into 4 multiplied to I raised to the power of 3 equals to এতিয়া এইটোক আমি লিখিব পাৰোঁ I raised to the power of 4 whole raised to the power of 4 multiplied to I cubeৰ ভ্যালুটো নেগেটিভ আইঅ'টা আগতে কৈ থৈছোঁ I raised to the power of 4 হৈছে এইটো 1 raised to the power of 4 1 raised to the power of 4 multiplied to negative iota তো 1 raised to the power of 4 1 হৈ গ'ল 1 into negative iota equals to negative iota ঠিক আছে তো এইটো আমি পাই গ'লো negative iota whole raised to the power of negative iota ঠিক আছে এতিয়া এইটো আমি সিম্পলিফাই কৰি দিওঁ তো এই প্ৰথমতে এইটোক সিম্পলিফাই কৰিম এই নেগেটিভটোক আমি পজিটিভ বনাম তাৰমানে এইটো আমি ডিনমিনেটৰত লৈ যাম 1 divided by negative iota whole raised to the power of positive 1 হৈ গ'ল ঠিক আছে এতিয়া আমি কি কৰিম ওপৰত থকা নিউমাৰেটৰ to 1 টোক আমি কৰি দিম I raised to the power of 4 divided by এই নেগেটিভ সাইনটো ফ্ৰণ্টলৈ লৈ আহোঁ নহ'লে কনফিউজন হ'ব তলত থাকিল আমাৰ আইঅ'টা ঠিক আছে নেগেটিভ আইঅ'টা raised to the power of 4 minus 1 কৰি দিলোঁ তো আমাৰ হৈ গ'ল I cubed I কিউবৰ ভ্যালু কি হয় নেগেটিভ আইঅ'টা অলৰেডি নেগেটিভ সাইন এটা আছে তো আমাৰ হ'ব নেগেটিভ মাল্টিপ্লাই টু নেগেটিভ আইঅ'টা সো নেগেটিভ ইনটু নেগেটিভ পজিটিভ এইটো হৈ গ'ল আমাৰ আইঅ'টা তাৰ মানে iota raised to the power of negative 19 or value hoise iota to itu eta second technique use kori pela ami solve korilo amar jodi usual technique ase hetu ami check kori sabo paro I raised to the power of negative 19 ok ami likhibo paro 1 divided by I raised to the power of positive 19 numerator 1 ase to hetu 1 or jagat ami ki likhibo paro I raised to the power of 4 divided by I raised to the power of 19 but problem to ki hoise numerator or jonto iota ase tar power to 4 হৈছে যোনটো ডিনমিনেটৰ আইঅ'টাৰ পাৱাৰতকৈ সৰু হয় তো আমি কি কৰিম হোল ৰেইজ টু দি পাৱাৰ অফ 5 কৰি দিম তেতিয়া কি হৈ যাব 4 into 5 20 হৈ যাব তেতিয়া নিউমাৰ ডিনমিনেটৰতকৈ ডাঙৰ হৈ গ'ল তো আমি পাই গ'লো আইঅ'টা ৰেইজ টু দি পাৱাৰ অফ 20 ডিভাইডেড বাই আইঅ'টা ৰেইজ টু দি পাৱাৰ অফ 19 সিম্পলিফাই কৰিলে আইঅ'টা ৰেইজ টু দি পাৱাৰ অফ 20 মাইনাছ 19 কৰি দিম তো 20 মাইনাছ 19 1 হৈ গ'ল তাৰমানে আমি পাই গ'লো আইঅ'টা তো যোনটো মেথডে ইউজ কৰে কাৰেক্ট আনচাৰে আহিব মই জাষ্ট ষ্টেপছ কেইটা দেখুৱাই দিছোঁ তো প্ৰেফাৰ কৰিবা এইটোৱে ষ্টেপছ কাৰণ এইটো কম ষ্টেপছতে চেম আনচাৰটোৱে ওলাই আহিলে ঠিক আছে যদি আইঅ'টা ৰেইজ টু দি পাৱাৰ অফ 0 থাকে আমিতো 0 ইউজ কৰা নাই এইটোৰ কোনো প্ৰব্লেম নাই কাৰণ জানো এনি নাম্বাৰ ৰেইজ টু দি পাৱাৰ অফ 0 হৈ যাব কি হ'ব আমাৰ 1 এক্সেপ্ট 0 হ'ব নোৱাৰে আইঅ'টা ভেলুটো 0 হ'ব নোৱাৰে তাৰমানে a ৰেইজ টু দি পাৱাৰ অফ 0 অলৱেজ ইকুৱেলছ টু 1 provided a is not equals to 0 এইটো মনত ৰাখিব লাগিব 0 ৰেইজ টু দি পাৱাৰ অফ 0 এইটো আনডিফাইণ্ড হৈ যায় তো আমি খালি a ৰেইজ টু দি পাৱাৰ অফ 0 ইকুৱেলছ টু 1 ইয়াতে a টোক আমি কৈছোঁ আইঅ'টা ফাইন এতিয়া এটা কনফিউজন এটা হয় এই কনফিউজন এটা ক্লিয়াৰিফাই কৰোঁ কনফিউজনটো
ঠিক আছে ফাইন চ' লেটছ চে ছাপ'জ মই লৈছোঁ এটা নম্বৰ 1 ঠিক আছে 1টোকতো আমি স্কুৱেৰ ৰুট অফ 1ও ক'ব পাৰোঁ স্কুৱেৰ ৰুট অফ 1 হৈছে 1 ঠিক আছে স্কুৱেৰ ৰুট অফ 1 যোনটো আছে এই ভিতৰত থকা 1টোকতো আমি এনেকৈও লিখিব পাৰোঁ -1 ইনটু -1 কাৰণ আমি জানো নেগেটিভ মাল্টিপ্লাই টু নেগেটিভ পজিটিভ হৈ যায় ঠিক আছে যদি আমি এইটো ছেপাৰেট কৰোঁ স্কুৱেৰ ৰুট অফ -1 ইনটু স্কুৱেৰ ৰুট অফ -1 ঠিক আছে স্কুৱেৰ ৰুট অফ -1 কি হয় এইটোতো ডেফিনেশ্যন হৈ গৈছে আমাৰ আয়োটা মাল্টিপ্লাইড টু স্কুৱেৰ ৰুট অফ -1 সেইটো হৈ গৈছে আমাৰ আয়োটা ঠিক আছে আয়োটা ইনটু আয়োটা দুবোৰ মাল্টিপ্লাই হৈছে এইটো কি হৈ যাব আয়োটা স্কুৱেৰ বাট মই ডেফিনেশ্যন অলৰেডি কৈ থৈছোঁ আয়োটা স্কুৱেৰৰ ভেলু কি হৈছে -1 তো ইয়াতে আহিছে 1 ইকুৱেলছ টু -1 ইয়াতে প্ৰব্লেমটো কি আছে 1 কিতনে এনেকৈ মইতো ইয়াতে প্ৰুফ কৰিলোঁ যে 1 ইকুৱেলছ টু -1 ইয়াতে গৰ্বৰ ক'ত আছে কোনোবা এটাতো ষ্টেপছত গৰ্বৰ হৈছে একচুৱেলি এই ষ্টেপটোত এইটো এটা ইনকাৰেক্ট ষ্টেপ হয় ইনকাৰেক্ট ষ্টেপ মানে স্কুৱেৰ ৰুট অফ এ ইনটু বি যদি আছে তেনেহ'লে এইটোক আমি স্কুৱেৰ ৰুট অফ এ ইনটু স্কুৱেৰ ৰুট অফ বি লিখিব পাৰোঁ এই ছেইম টেকনিকটো ইয়াতে ইউজ কৰি আছোঁ ইয়াতে আছে আমাৰ স্কুৱেৰ ৰুট অফ এ ভেলু -1 বি ভেলু -1 তো আমি এইটো ভাঙি পেলাই এনেকৈ লিখিছোঁ এইটো তেতিয়াহে ট্ৰু হয় যদিহে এ 0তকৈ ডাঙৰ হয় বি যোনটো হৈছে সেইটো 0তকৈ ডাঙৰ হয় অৰ A is less than 0, B is greater than 0. Or আৰু এটা থাৰ্ড পচিবিলিটি আছে A greater than 0, B less than 0. মিনিংটো কি হৈছে এই ৰুলটো ইউজ কৰিবলৈ কাৰণে ক্ৰাইটেৰিয়ানটো এইটোৱে হয় যে A আৰু B দুটাই পজিটিভ নম্বৰ হ'ব লাগিব স্কুৱেৰ ৰুট অফ 6 যদি আছে তেতিয়া আমি লিখিব পাৰোঁ স্কুৱেৰ ৰুট অফ 2 ইনটু স্কুৱেৰ ৰুট অফ 3 যদি A less than 0 হয় B greater than 0 A less than 0 মানে A নেগেটিভ নম্বৰ আৰু B পজিটিভ নম্বৰ তাৰমানে -1 আৰু মাল্টিপ্লাই টু পজিটিভ 3 যদি আছে তেতিয়া আমি লিখিব পাৰোঁ স্কুৱেৰ ৰুট অফ -1 ইনটু স্কুৱেৰ ৰুট অফ পজিটিভ 3 এইটো কেছত ফাইন অৰ হ'ব পাৰে এ পজিটিভ হৈছে বি নেগেটিভ হৈছে ফৰ ইনষ্টেঞ্চ আমি এনেকৈ লিখিব পাৰোঁ 2 ইনটু -1 ইয়াতে এজিউম কৰা 2 হৈছে এ আৰু বি হৈছে -1 যোনটো লেছ দেন 0 তেতিয়াও আমি এইটো ছেপাৰেট কৰি লিখিব পাৰোঁ 2 ইনটু স্কুৱেৰ ৰুট অফ -1 যদি দুটাই নেগেটিভ নহয় স্কুৱেৰ ৰুট অফ এ বি cannot be equals to square root of a into square root of b এই rule এটা আছে এইটো আমি এনেকৈ ইকুৱেল কৰিব নোৱাৰোঁ if a ভ্যালুটো যোনটো হৈছে 0তকৈ সৰু নেগেটিভ নম্বৰ আৰু b ভ্যালুটো যোনটো হৈছে সেইটো এটা নেগেটিভ নম্বৰ less than 0 ইয়াতে মই যেতিয়া আজিৰ ক্লাছত বা ফিউচাৰ ক্লাছত মই জেনেৰেলি নেগেটিভ নম্বৰৰ সদায় এই লেছ দেন চাইল্ডটো ইউজ কৰিম এইটো মনত ৰাখিবা এইটো এটা নোটেশ্যন হয় যেতিয়া লেছ দেন 0 বুলি কোৱা হৈ যায় সেইটো নেগেটিভ হৈ যায় আৰু গ্ৰেটাৰ দেন 0 মানে পজিটিভ মিনিংটো এইটো হয় নম্বৰ লাইনত চালে বেছি ইজি হয় চ' লেছ দেন 0 মানে আমি লেফ্ট ছাইডৰ কথাবোৰ কৈছোঁ এইফালে গোটেইখিনি আমাৰ নেগেটিভ নম্বৰ থাকে আৰু 0তকৈ ডাঙৰ মানে গ্ৰেটাৰ দেন 0 মানে আমি ৰাইট ছাইডৰ কথাখিনি কৈ আছোঁ তো এইটো পজিটিভ হৈ যায় তো এইটো নোটেশ্যনেই মই ফ্ৰিকুৱেণ্টলি ইউজ কৰিম তো বাৰে বাৰে মই কৈ নাথাকোঁ তো এগেইন স্কুৱেৰ ৰুট অফ এ বি নট ইকুৱেলছ টু স্কুৱেৰ ৰুট অফ এ ইনটু স্কুৱেৰ ৰুট অফ বি যদিহে এ আৰু বি দুটাই নেগেটিভ নম্বৰ হয় তো এই ষ্টেপটোত এইটো গণ্ডগোল এটা হৈছিলে তো ইয়াতে এও নেগেটিভ বিও নেগেটিভ যাৰ ফলত মই এইটোক ইকুৱেল কৰিব নোৱাৰোঁ তো একচুৱেলি এই ষ্টেপতে গণ্ডগোল হোৱাৰ কাৰণে গোটেইটো আমাৰ এটা কণ্ট্ৰাডিক্টৰী আনচাৰ লাষ্টত পালোঁ 1 ইকুৱেলছ টু -1 তো এইটো ট্ৰু নহয় কাৰণ এইটো ষ্টেপটো ভুল তো এইটো মনত ৰাখিব কেতিয়াবা কিছুমান ষ্টেপছ ভুলৰ হোৱাৰ কাৰণে আমি কিছুমান কণ্ট্ৰাডিক্টৰী ৰিজাল্ট পাই যাওঁ ফাইন এতিয়া আমি নেক্সট টপিকটোলৈ যাওঁ এতিয়া আমি কথা পাতিম কমপ্লেক্স নাম্বাৰছ কিনো হয় ছাপ'জ আমাক দিয়া গৈছে দুটা ৰিয়েল নম্বৰ দুটা হৈছে এ আৰু বি চ' এই দুটা হৈছে ৰিয়েল নাম্বাৰছ এতিয়া আমি এটা ফৰ্মেট এটা ইউজ কৰিম এই ফৰ্মেটটো কোৱা হ'ব এ প্লাছ আই বি ফৰ্মেট এই ফৰ্মেটত যদি কোনোবা নম্বৰ এটাক লিখোঁ সেই নম্বৰটোকে কোৱা হয় কমপ্লেক্স নম্বৰ ঠিক আছে এক্সাম্পলেৰে চাওঁ লেটছে আমি এ লৈছোঁ এ ভেলু লৈছোঁ 2 আছে এ ইকুৱেলছ টু 2 আৰু বি ভেলু লৈছোঁ আমি 3 তো ক্লিয়াৰলি এ আৰু বি দুটাই পজিটিভ ৰিয়েল নাম্বাৰছ হয় এতিয়া আমি যদি লিখোঁ এইটো এ প্লাছ আই ইনটু বি তো এইটো কি হৈ যাব 2 প্লাছ আই ইনটু 3 বা 3 ইনটু আই ছেইম থিং তো এইটো এটা হৈ গ'ল কমপ্লেক্স নম্বৰ এটা নতুন ধৰণৰ নম্বৰ হৈ গ'ল এইটোক এটা আমি ক'ম কমপ্লেক্স নম্বৰ তো কমপ্লেক্স নম্বৰ জেনেৰেলি কি থাকে এটা ৰিয়েল নম্বৰ থাকিব আৰু এটা ইমেজিনেৰী নম্বৰ থাকিব ইমেজিনেৰী নম্বৰ কি মনত কৰা অলপ আগতে মই কৈছিলোঁ যদি আমি পাই লওঁ
এটো হৈছে আমাৰ এটা ৰিয়েল নাম্বাৰ পাই হৈছে এটা আমাৰ ৰিয়েল নাম্বাৰ কিন্তু যদি পাইটোক আমি আইওটা লগত মাল্টিপ্লাই কৰি দিওঁ পাই আইওটা হৈ গ'ল তো এইটো অটোমেটিক্যালি কি হৈ যাব এটা ইমাজিনাৰী নাম্বাৰ হৈ যাব তো যেতিয়া আমি এটা কমপ্লেক্স নাম্বাৰ লিখো তো কমপ্লেক্স নাম্বাৰত আমাৰ দুটা কম্পোনেন্ট থাকিব এই ফাৰ্ষ্ট কম্পোনেন্টটো যোনটো হ'ব এটোক আমি ৰিয়েল পাৰ্ট বুলি কওঁ আৰু যোনটো সেকেন্ড কম্পোনেন্টটো হ'ব হেতুক আমি ইমাজিনাৰী পাৰ্ট বুলি কওঁ আৰু যেতিয়া ৰিয়েল প্লাস ইমাজিনাৰী আমি যদি কম্বাইন কৰি লিখোঁ তেতিয়া আমি পাই যাম কমপ্লেক্স নাম্বাৰ তো এইটো এটা আমাৰ নিউ টাইপ অফ নাম্বাৰ যোনটো আমি ডিটেইলছত ষ্টাডি কৰিম তো ইউজুৱেলি আমি ৰিয়েল নাম্বাৰক ডিনোট কৰিবলৈ কাৰণে আমি এটা এলফাবেট ইউজ কৰোঁ এলফাবেটটো হৈছে আমাৰ জেড যোনটো লোৱাৰ কেছত আমি লিখিম বা স্মল লেটাৰ্ছত লিখিম তো জেড ইকুৱেলছ টু এ প্লাছ আই বি তো আমি কৈছোঁ যে জেড হৈছে এটা কমপ্লেক্স নাম্বাৰ লেট জেড ইকুৱেলছ টু আই বি বি এ কমপ্লেক্স নাম্বাৰ ৰিয়েল পাৰ্ট অফ জেড কি হ'ব ই হৈ যাব আৰু যদি আমি ইয়াৰ ইমেজিনাৰী পাৰ্টটো কওঁ ইমেজিনাৰী পাৰ্ট অফ জেড সেইটো হৈ যাব বি ইয়াতে অলপ কেয়াৰফুল থাকিব লাগিব ইমেজিনাৰী পাৰ্ট অফ জেড বুলি কৈ যেতিয়া ক'ম আমি খালি আইৰ লগত মাল্টিপ্লাই হৈ থকা নাম্বাৰটোহে নোট ডাউন কৰিম ইয়াতে আইওটাটো বি ইনটু আইওটা বুলি কৈ আমি নিলিখোঁ তো চিমিলাৰলি ইমেজিনাৰী পাৰ্ট অফ জেড ইকুৱেলছ টু বি হৈ যাব ফৰ এক্সাম্পল এইটোৱে এক্সাম্পলটো লৈ লওঁ লেটছ চে জেড ইকুৱেলছ টু 3 মাইনাছ 5i এইটো দিয়া আছে তেনেহ'লে ৰিয়েল পাৰ্ট অফ কমপ্লেক্স নাম্বাৰ জেড হৈ যাব আমাৰ পজিটিভ 3 আৰু ইমেজিনাৰী পাৰ্ট অফ সেম কমপ্লেক্স নাম্বাৰ জেডটো হ'ব নেগেটিভ 5 আইওটা বুলি লিখিব লাগে চিম্পলি নেগেটিভ 5 বুলি লিখি দিলে হৈ গ'ল তো এইটোৱে হৈ গ'ল আমাৰ কমপ্লেক্স নাম্বাৰ্ছ নেক্সট কনচেপ্টটো হৈছে ইকুৱেলিটি অফ কমপ্লেক্স নাম্বাৰ্ছ সাপোজ আমাক দুটা কমপ্লেক্স নাম্বাৰ দিয়া হৈছে z1 ইকুৱেলছ টু a1 প্লাছ ib1 আৰু নেক্সট হৈছে z2 ইকুৱেলছ টু a2 প্লাছ ib2 এই দুটা কমপ্লেক্স নাম্বাৰ্ছ কেতিয়া ইকুৱেল হ'ব যদিহে z1ৰ ৰিয়েল পাৰ্টটো z2 ৰিয়েল পাৰ্টৰ লগত ইকুৱেল হ'ব আৰু z1 ইয়াৰ ইমেজিনাৰী পাৰ্টটো z2ৰ ইমেজিনাৰী পাৰ্টৰ লগত ইকুৱেল হ'ব তাৰমানে কোৱা হৈছে যে আমাৰ তাত দুটা কমপ্লেক্স নাম্বাৰ দিয়া হৈছে z1 ইকুৱেলছ টু a1 plus iota b1 আৰু second complex number to হৈছে z2 equals to a2 plus iota b2 fine তো এই দুটা complex number equal কেতিয়া হ'ব যদিহে ইয়াৰ real part টো আমি উলাই লওঁ so real part of z1 টো হ'ল আমাৰ a1 তাৰ পিছত real part of z2 হৈছে a2 equal fine তাৰ মানে a1 equals to যদি a2 হৈ যায় তেনেহ'লে আৰু ইমেজিনাৰী পাৰ্ট অফ z1 হৈছে আমাৰ ইমেজিনাৰী পাৰ্ট অফ z1 হৈছে b1 তাৰপিছত ইমেজিনাৰী পাৰ্ট অফ কমপ্লেক্স নাম্বাৰ z2 সেইটো হৈছে আমাৰ b2 তো লেটছ সে এই দুটা ইকুৱেল হয় তো এইটো আমি ইকুৱেল কৰি থওঁ ইকুৱেলছ টু তাৰ মিনিংটো হৈছে b1 ইকুৱেলছ টু b2 এই কেছটো যদি হয় তেতিয়া আমি অটোমেটিক্যালি ক'ব পাৰোঁ that দুটা ৰিয়েল নাম্বাৰ z1 আৰু z2 ইটো হিটোৰ ইকুৱেল হৈ যায় therefore z1 will be equals to z2 ঠিক আছে এটা এক্সাম্পলৰে এইটো বুজিব চেষ্টা কৰোঁ সোধা হৈছে for what values of x and y are the two complex numbers 2 minus iota times y and x plus 3 iota are equal ঠিক আছে আমি কি কৰিম প্ৰথমতে এই কমপ্লেক্স নাম্বাৰটোক নাম দি দিওঁ so let z1 So z1 be equals to the complex number 2 minus iota আছে তো এইটো আমি লিখিম 2 plus iota into negative y meaning to same থাকিল খালি just a plus ib ফৰ্মেটত লিখিলো আৰু নেক্সট আমাৰ কমপ্লেক্স নাম্বাৰটো দিয়া আছে z2 equals to হৈছে x plus iota times 3 or x times 3 iota একেই কথা হয় তো z1, z2 আমি লৈ ললো কুৱেশ্যনটো দিয়া হৈছে যে z1 আৰু z2 দুটাই ইকুৱেল হয় so z1 equals to z2 তেনেহ'লে আমি এতিয়া কি কৰিম z1ৰ জেগাত লিখিলো 2 plus iota times negative y equals to z2 হৈছে আমাৰ x plus iota times 3 আমাৰ ইকুৱেল কৰিব লাগে তো ইকুৱেল কৰিবৰ কাৰণে কি কৰিম আমি ৰিয়েল পাৰ্ট আৰু ৰিয়েল পাৰ্ট দুটাক ইকুৱেট কৰি দিম তো ইয়াতে আমি পাই যাম x equals to 2 very simple নেক্সট আমি ইমেজিনাৰী পাৰ্ট দুটাক ইকুৱেল কৰি দিম so নেগেটিভ y আৰু iota times 3 ইকুৱেল হৈ যাব তো আমি পাম নেগেটিভ y equals to positive 3 বাট আমাক নেগেটিভ y নালাগে আমাক লাগে y তো y ভ্যালু হৈ যাব নেগেটিভ
3 তো y যদি আমি নেগেটিভ 3 ইউজ কৰোঁ আৰু x ইকুৱেলছ টু 2 ইউজ কৰোঁ তেনেহ'লে এই দুটা কমপ্লেক্স নাম্বাৰ ইকুৱেল হৈ যাব তো এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম এলজেব্ৰা অফ কমপ্লেক্স নাম্বাৰ্ছ তো তাৰমানে আমি ফাৰ্ষ্ট টপিকটো কথা পাতিম যে এড কেনেকৈ কৰি যদি কমপ্লেক্স নাম্বাৰ দুটা দিয়া গৈছে আমি সেই দুটা কমপ্লেক্স নাম্বাৰক কেনেকৈ এড কৰিম তো এক্সাম্পলেৰে আমি চাব চেষ্টা কৰোঁ লেটছ চে আমাৰ এটা দিয়া আছে এটা কমপ্লেক্স নাম্বাৰ Z1 2 প্লাছ 3 আইঅ'টা আৰু এটা ছেকেণ্ড কমপ্লেক্স নাম্বাৰ দিয়া হৈছে Z2 হৈছে আমাৰ লেটছ চে 5 মাইনাছ লৈ লওঁ মাইনাছ 4 আইঅ'টা ঠিক আছে এতিয়া আমাক ওলাব লাগে Z1 প্লাছ Z2 তাৰমানে এই দুটা কমপ্লেক্স নাম্বাৰক আমি এড কৰি দিম ভেৰি চিম্পল তো প্ৰথমতে আমি কি কৰিম Z1টো নোট ডাউন কৰি লওঁ Z1 হৈছে 2 প্লাছ 3 আইঅ'টা তাৰপিছত আছে Z2 ভেলু হৈছে 5 মাইনাছ 4 আইঅ'টা তো কমপ্লেক্স নাম্বাৰ এড কৰিবৰ কাৰণে আমি কি কৰিম লাইক টাৰ্মছখিনিক এড কৰিম লাইক টাৰ্মছ মানে যেনেকুৱা Z1ৰ ৰিয়েল পাৰ্টটো হৈছে 2 আৰু Z2 ৰিয়েল পাৰ্টটো হৈছে 5 তো এই দুটাক আমি একেলগে লিখিম 2 প্লাছ 5 ব্ৰেকেটৰ ভিতৰত ৰাখি দিওঁ তাৰপিছত আমি ইমেজিনেৰী পাৰ্টখিনিক ছেপাৰেটলি এড কৰি দিম তো ইমেজিনেৰী পাৰ্ট অফ Z1 হৈছে আমাৰ 3y আৰু ইমেজিনেৰী পাৰ্ট অফ Z2 হৈছে আমাৰ নেগেটিভ 4 আইঅ'টা তো এই দুটাক আমি কম্বাইন কৰি বেলেগকৈ কেলকুলেট কৰিম চ' 2 প্লাছ 5 হৈ গ'ল আমাৰ 7 এডেড টু 3i minus 4i তো একচুৱেলি ছেমেই থাকিব যেনেকৈ আগে 3x minus 4x কৰোঁ 3x minus 4x কৰিলে আমি কি পাওঁ নেগেটিভ x পাওঁ চিমিলাৰলি 3 আইঅ'টা মাইনাছ 4 আইঅ'টা আমি কৰিলে পাম নেগেটিভ আইঅ'টা তো এইটোৱে হৈ গ'ল আমাৰ কমপ্লেক্স নাম্বাৰ Z1 প্লাছ Z2 এড কৰিলে আমি পাম 7 প্লাছ নেগেটিভ আইঅ'টা বা এইটো আমি যদি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব বিচাৰোঁ তো এইটো হ'ব 7 প্লাছ আইঅ'টা তো নেগেটিভ আইঅ'টা নিলিখি পেলাই আইঅ'টা ইনটু নেগেটিভ 1 লিখিলোঁ তো তাৰমানে এই যোনটো নতুন কমপ্লেক্স নাম্বাৰটো পালোঁ চ' লেটছ চে এই নতুন কমপ্লেক্স নাম্বাৰটো হৈছে Z1 প্লাছ Z2 হৈছে ৱেৰ আমি নোট ডাউন কৰিলোঁ ৱেৰ Z3 হৈছে Z1 প্লাছ Z2 বাৰে বাৰে Z1 প্লাছ Z2 নিলিখি পেলাই আমি শ্বৰ্ট ফৰ্মত Z3 বুলি কৈ লিখিছোঁ তো Z3 ৰিয়েল পাৰ্টটো কি হ'ব চ' ৰিয়েল পাৰ্ট অফ Z3 হৈ যাব পজিটিভ 7 আৰু ইমেজিনেৰী পাৰ্ট অফ Z3 হৈ যাব নেগেটিভ 1 ইয়াতে মই এটা বস্তু ক'বলৈ মই পাহৰি গৈছিলোঁ সদায় কমপ্লেক্স নাম্বাৰটো যেতিয়া আমাক দিয়া হয় যিকোনো কমপ্লেক্স নাম্বাৰ সদায় ট্ৰাই কৰিবা ষ্টেণ্ডাৰ্ড ফৰ্ম a প্লাছ আইঅ'টা টাইমছ b ফৰ্মত লিখিবলৈ কাৰণে এইটোক আমি ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কওঁ যদি আমাক a মাইনাছ আইঅ'টা টাইমছ b দিয়া আছে তো এইটোক আমি লিখিব পাৰোঁ a প্লাছ আইঅ'টা টাইমছ নেগেটিভ b যদি আমাক দিয়া থাকে নেগেটিভ a মাইনাছ আইঅ'টা টাইমছ b তেনেহ'লে আমি এনেকৈ লিখিম ব্ৰেকেটত লিখিম নেগেটিভ a প্লাছ আইঅ'টা টাইমছ নেগেটিভ b তো এই ছেকেণ্ড কমপ্লেক্স নাম্বাৰটো এইটো ৰিয়েল পাৰ্ট হৈ যাব নেগেটিভ a আৰু ইমেজিনেৰী পাৰ্ট হৈ যাব নেগেটিভ b তো এইটো খুবেই ইম্পৰ্টেণ্ট সদায় ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিবলৈ ট্ৰাই কৰিব তেতিয়া বস্তুবোৰ ইজিলি আমি উলিয়াই ল'ব পাৰোঁ ঠিক আছে তো এলজেব্ৰা অফ কমপ্লেক্স নাম্বাৰ্ছ বুজি পালা নেক্সট আৰু এটা এডিশ্যনৰ ভিতৰতে আৰু এটা কথা হ'ল যদি আমাক আৰু এটা থাৰ্ড হেৰি এটা দি দিয়ে কমপ্লেক্স নাম্বাৰ এটা দি দিলে যে আৰু এটা কমপ্লেক্স নাম্বাৰ লৈ লওঁ Z4 আৰু Z3টো আমি অলৰেডি ইউজ কৰিলোঁ চ' Z4টো ল'লোঁ যেনিবা নেগেটিভ 1 মাইনাছ 5 আইঅ'টা ঠিক আছে নেগেটিভ 1 মাইনাছ 5 আইঅ'টা লৈ ল'লোঁ আকৌ এবাৰ ভালকৈ লিখি লওঁ আৰু লেটছ চে আমি Z1 প্লাছ Z2 প্লাছ Z3 কৰিব বিচাৰোঁ তেনেহ'লে আমি কি কৰিম ইয়াতে প্ৰথমতে Z1 আৰু Z2ক একেলগে এড কৰি ল'ব পাৰোঁ এইটোতো অলৰেডি আমি কৰি থ'লোঁ Z1 প্লাছ Z2 তাৰপিছত যোনটো নতুন কমপ্লেক্স নাম্বাৰটো আহিব এইটো Z4 হয় এইটো কৰোঁতে আমাৰ কি আহিছিলে Z3 আহিছিলে সেই Z3টোক আমি Z4ৰ লগত এড কৰি দিব পাৰোঁ চ' Z1 প্লাছ Z2 আছিলে আমাৰ Z3 চ' Z3 প্লাছ Z4 এই দুটাক এড কৰিলে যোনটো কমপ্লেক্স নাম্বাৰ পাম লেটছ কল ইট Z5 তো এইটোক আমি এইটো হ'ব আমাৰ ফাইনেল ভেলু তো ইয়াতে এনেকৈ কৰিব পাৰোঁ অৰ আমি কি কৰিব পাৰোঁ Z1 প্লাছ Z2 প্লাছ Z4 দিয়া আছে ছাপ'জ তো আমি কি কৰিব পাৰোঁ Z1টোক আমি ছেপাৰেট থৈ দিওঁ ফাৰ্ষ্টতে আমি Z2 আৰু Z4ক এড কৰি লওঁ এই দুটাক আমি এড কৰি লওঁ তো এই দুটাক এড কৰাৰ পিছত এটা কমপ্লেক্স নাম্বাৰ আহিলে Z1 প্লাছ Z2 প্লাছ Z4 Z6 কৰি দিওঁ যেনিবা এটা নতুন কমপ্লেক্স নাম্বাৰ আহিলে তো সেই দুটাক আকৌ ফাইনেলি যেতিয়া এড কৰি দিম যিটো আনচাৰ পাম সেইটো Z5এই ওলাব তো ইয়াতে আমি কি কৰিলোঁ ইয়াতে আমি এছ'চিয়েটিভ প্ৰপাৰ্টি এটা ইউজ কৰিছোঁ তো আমি ক'ম যে কমপ্লেক্স নাম্বাৰৰ যোনটো এডিশ্যন হয়
তো কমপ্লেক্স এডিশ্যনটো যোনটো হৈছে এছ'চিয়েটিভ নেচাৰ হয় এছ'চিয়েটিভৰ মিনিংটো এইটো হৈছে আমাৰ তাত যদি তিনিটা নম্বৰ থাকে এ প্লাছ বি প্লাছ চি তো আমি কি কৰিব পাৰোঁ প্ৰথমতে এ আৰু বিক এড কৰি লওঁ যোনটো আনচাৰ আহিব সেইটোক চিৰ লগত এড কৰি দিম সেইটো ছেইম ৰিজাল্টটো কি হ'ব এ প্লাছ চি আগতে এড কৰি ল'ম তাৰপিছত যোনটো আনচাৰ আহিব সেইটোক আমি বি লগত এড কৰি দিম অৰ আমি কি কৰিব পাৰোঁ এটো ছেপাৰেট ৰাখি পেলাই প্ৰথমতে বি আৰু চিক এড কৰি ল'ম যোনটো আনচাৰ আহিব এইটো এ লগত এড কৰি দিম এইটোকে কোৱা হয় এছ'চিয়েটিভ নেচাৰ এইটো এডিশ্যনত আমি কৰিব পাৰোঁ তো এইটো চেক কৰি ল'বা এইটো মই এক্সাৰচাইজ হিচাপে এৰি দিলোঁ Z1 + Z2 আৰু Z4 এইকেইটাক এড কৰি পেলাই প্ৰথমতে এইটো ইউজ কৰি চাবা Z1 আৰু Z2 প্ৰথমতে এড কৰি ল'বা তাৰপিছত Z4 যোনটো ভেলু আহিব সেইটো এক্সেক্টলি ছেকেণ্ড মেথডটো ইউজ কৰিলোঁ ছেইম টু ছেইম আনচাৰে ওলাব পাৰিব ঠিক আছে এতিয়া আমি নেক্সট এলজেব্ৰাটোলৈ যাওঁ আমি এতিয়া ছাবট্ৰেকশ্যন কৰিম ছাবট্ৰেকশ্যন অফ কমপ্লেক্স নম্বৰ তো এইবাৰ আমি কমপ্লেক্স নম্বৰ ছাবট্ৰেক্ট কৰিব শিকিম ঠিক আছে তো প্ৰথমতে আমি কৰি লওঁ Z1 - Z2 তো Z1 হৈছে আমাৰ 2 + 3 আইঅ'টা মাইনাছ তো এটা কাম কৰি ব্ৰেকেটৰ ভিতৰত লিখোঁ চ' ডেট কনফিউজন নহয় মাইনাছ থাকিলে সদায় ব্ৰেকেট ইউজ কৰি ল'বা তো মাইনাছ Z2 ভেলু হৈছে 5 - 4 আইঅ'টা এতিয়া আমি নেক্সট ষ্টেপত ব্ৰেকেটখিনি খুলি দিম তো প্ৰথমৰ ব্ৰেকেটটো একো প্ৰব্লেম নাই 2 + 3 আইঅ'টাই থাকিব নেক্সট আছে নেগেটিভ খুলি দিয়া নেগেটিভ মাল্টিপ্লাই টু 5 - 4 হয় চ' নেগেটিভ মানে কি চিম্পলি নেগেটিভ 1 আছে নেগেটিভ 1 × 5 হৈ যাব নেগেটিভ 5 নেগেটিভ 1 × -4i হৈ যাব পজিটিভ 4 আইঅ'টা চিম্প্লিফাই হৈ গ'ল এতিয়া আমি ৰিয়েল পাৰ্টকেইটা কম্বাইন কৰি দিম চ' 2 - 5 হৈ যাব আমাৰ নেগেটিভ 3 আইঅ'টা + 4 আইঅ'টা হৈ যাব আমাৰ 7 আইঅ'টা তো আমি পাই গ'লোঁ Z1 - Z2 ভেলু এতিয়া আমি এটা কাম কৰি চাওঁ Z2 - Z1 কৰি চাওঁ Z2 - Z1 তো Z2 প্ৰথমতে আমি লিখি ল'ম 5 - 4 আইঅ'টা মাইনাছ মাল্টিপ্লাই টু Z1 হৈ যাব আমাৰ 2 + 3 আইঅ'টা এইটো ইকুৱেল হৈ গ'ল আমাৰ 5 - 4 আইঅ'টা মাইনাছ 2 - 3 আইঅ'টা ইকুৱেলছ টু তো 5 - 2 হৈ গ'ল আমাৰ 3 নেগেটিভ 4 আইঅ'টা নেগেটিভ 3 আইঅ'টা হৈ গ'ল আমাৰ নেগেটিভ 7 আইঅ'টা তো ফাইন তো দেখাই গৈছে Z1 - Z2 ভেলু আছে নেগেটিভ 3 + 7 আইঅ'টা তাৰমানে ৰিয়েল পাৰ্ট অফ Z1 - Z2 আহিছে আমাৰ নেগেটিভ 3 বাট ছেকেণ্ড কেছটোত ৰিয়েল পাৰ্ট অফ Z2 - Z1 আমাৰ আকৌ আহিছে পজিটিভ 3 ডিফাৰেঞ্চটো দেখাই পালা চিমিলাৰলি আমি যদি ইমেজিনেৰী পাৰ্টটো লওঁ ফাৰ্ষ্টটোৰ Z1 - Z2 তো তাতে আমি পাইছোঁ পজিটিভ 7 ৱেৰেজ ছেকেণ্ড কেছটোত যদি আমি ইয়াৰ ইমেজিনেৰী নম্বৰটো চাওঁ ইমেজিনেৰী নম্বৰ অফ Z2 - Z1 যদি চাওঁ সেইটো আকৌ আমি পাই আছোঁ নেগেটিভ 7 এটা ডিফাৰেঞ্চ এটা আছে ৰাইট চ' ক্লিয়াৰলি ইয়াতে আমি ক'ব পাৰোঁ যে ছাবট্ৰেকশ্যন কৰাৰ সময়ত আমাৰ কেয়াৰফুল থাকিব লাগিব চ' Z1 - Z2 একচুৱেলি Z2 - Z1ৰ ইকুৱেল নহয় তো যিহেতু ইকুৱেলটো নহয় সেইকাৰণে আমি ক'ম যে ছাবট্ৰেকশ্যন ইজ নট কমিউটেটিভ নেক্সট আমি আহি যাওঁ মাল্টিপ্লিকেশ্যন অফ কমপ্লেক্স নম্বৰ তাৰমানে আমি মাল্টিপ্লাই কৰিব বিচাৰিছোঁ Z1 × Z2 ঠিক আছে 2 + 3i multiplied to 5 - 4i ঠিক আছে ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমি এপ্লাই কৰি দিওঁ তো প্ৰথম 2টো ল'ম এই 2টো যাব গোটেই মাল্টিপ্লাই হ'ব 5 - 4i লগত তো 2 multiplied to 5 - 4i তাৰপিছত নেক্সট টাৰ্মটো আহি গ'ল +3i আকৌ +3i আইঅ'টা মাল্টিপ্লাই হ'ব 5 - 4 আইঅ'টা ফাইন এতিয়া 2 × 5 এতিয়া আমি 2ক ডিষ্ট্ৰিবিউট কৰিম 5 - 4i লগত 2 × 5 হৈ যাব 10 মাইনাছ 2 × 4i হৈ গ'ল 8 আইঅ'টা প্লাছ 3 আইঅ'টা × 5 হৈ গ'ল আমাৰ 15 আইঅ'টা এইবাৰ অলপ কেয়াৰফুল থাকিব লাগিব মাইনাছ 3 আইঅ'টা × 4 এইটো আমি ছেপাৰেটলি কৰি লওঁ 3 আইঅ'টা × -4 আইঅ'টা প্ৰথমতে আমি কি কৰিম নম্বৰখিনিক মাল্টিপ্লাই কৰি ল'ম তো 3 × -4 হৈ যাব -12 আইঅ'টা মাল্টিপ্লাই টু আইঅ'টা কি হৈ যাব আইঅ'টা স্কুৱেৰ হৈ যাব তো আমি ইয়াতে পাম -12 আইঅ'টা স্কুৱেৰ বাট আমি আইঅ'টা স্কুৱেৰৰ ডেফিনেশ্যনৰ মতে কি হয় জানো যে আইঅ'টা স্কুৱেৰ হৈছে -1 তো তেনেহ'লে এই আইঅ'টা স্কুৱেৰৰ জেগাত আমি -1 ৰিপ্লেচ কৰি দিম চ' 10 - 8i + 15 আইঅ'টা -12 আইঅ'টা স্কুৱেৰৰ জেগাত হৈ যাব আমাৰ এতিয়া -1 ইকুৱেলছ টু 10 - 8 আইঅ'টা প্লাছ 15 আইঅ'টা চ' -12 মাল্টিপ্লাই টু -1 কি হৈ যাব +12 হৈ গ'ল
চ' এতিয়া আমি চিম্প্লিফাই কৰি দিব পাৰিম তো 10 আৰু 12টোক এড কৰি দিলে আমি পাই যাম 22 তাৰপিছত 15 আইঅ'টাৰ পৰা 8 আইঅ'টা মাইনাছ কৰি দিলে আমি পাম 7 আইঅ'টা চ' তাৰ মানে Z1 ইনটু Z2 মাল্টিপ্লিকেশ্যন কৰিলে আমি ভেলু পাম 22 প্লাছ 7 আইঅ'টা ইয়াতে আমাৰ Z1ৰ ভেলু আৰু Z2ৰ ভেলু দুটা দিয়া হৈছে Z1 হৈছে 2 প্লাছ 3 আইঅ'টা Z2 হৈছে 5 মাইনাছ 4 আইঅ'টা চিমিলাৰলি যদি আমাক 3টা 4টা 5টা ডিফাৰেণ্ট কমপ্লেক্স নাম্বাৰো দি দিয়ে তো আমি এই ছেইম ৰুল ইউজ কৰি পেলাই মাল্টিপ্লাই কৰিব পাৰিম ঠিক আছে এতিয়া আমি নেক্সট কনচেপ্টলৈ যাওঁ যোনটো হৈছে ডিভিজন অফ কমপ্লেক্স নাম্বাৰ কিন্তু ডিভিজন অফ কমপ্লেক্স নাম্বাৰ কৰাৰ আগতে আৰু এটা নতুন কনচেপ্ট এটা শিকি ল'ব লাগিব তাৰপিছতহে আমি ডিভিজন কৰিব পাৰিম তো নেক্সট কনচেপ্টটো হৈছে আমাৰ কনজুগেট অফ এ কমপ্লেক্স নাম্বাৰ কিনো হয় ছাপ'জ আমাক এটা কমপ্লেক্স নাম্বাৰ দিয়া হৈছে Z ইকুৱেলছ টু A প্লাছ আইঅ'টা টাইমছ B ইয়াৰে কনজুগেটটো যদি আমি লওঁ আমি চিম্পলি কি কৰোঁ সেই জেডৰ ওপৰত এটা বাৰ এটা লিখিব লাগে আৰু ভেলুটো হৈ যাব A মাইনাছ আইঅ'টা B তাৰ মানে কনজুগেটৰ মিনিংটো এইটো হৈছে যদি আমাৰ এটা কমপ্লেক্স নাম্বাৰত আইঅ'টা দিয়া আছে তেনেহ'লে সেইটো আইঅ'টাটো আমি চেঞ্জ কৰি পেলাই নেগেটিভ আইঅ'টা কৰি দিম আৰু যদিহে আমাৰ নেগেটিভ আইঅ'টা দিয়া আছে সেইটোক আমি চেঞ্জ কৰি পেলাই পজিটিভ আইঅ'টা কৰি দিম তেতিয়া আমাৰ কনজুগেটটো পাই যাম এক্সাম্পলৰে বুজি লওঁ বেছি ইজি হ'ব ছাপ'জ আমাৰ জেড দিয়া হৈছে 2 প্লাছ 3 আইঅ'টা আৰু আমাক এতিয়া কি কৰিব লাগে জেডৰ কনজুগেটটো ওলাব লাগে তো আমি কি কৰিম জেড বাৰ দিয়া মানে এই যোনটো গিভেন কমপ্লেক্স নাম্বাৰ আছে তাৰ কনজুগেটটো লৈ আছোঁ তো আমি কি লিখিম 2 ইয়াতে 3 আছে আইঅ'টাটো কি আছে পজিটিভ হৈ আছে তো আমি কি কৰি দিম আইঅ'টাকটো আমি নেগেটিভ কৰি দিম তো এইটো হৈ যাব আমাৰ নেগেটিভ 3 আইঅ'টা তো এইটোৱে হৈ গ'ল আমাৰ কমপ্লেক্স নাম্বাৰ জি আৰু কেইটামান এক্সাম্পল লৈ লওঁ লেটছ আমাৰ Z2 দিয়া আছে এইটোক আমি প্ৰথমটো Z1 বুলি কৈ লওঁ নেক্সট Z2 দিয়া আছে Z2 আমাক ছাপ'জ দিয়া আছে 2 মাইনাছ 3 আইঅ'টা তো 2 মাইনাছ 3 আইঅ'টা প্ৰথমতে আমি কি কৰিম ষ্টেণ্ডাৰ্ড ফৰ্মত লিখি ল'ম 2 প্লাছ 3টোক আমি লিখি ল'ম নেগেটিভ 3 আৰু এইটো আইঅ'টা এতিয়া আমাক কি ওলাব লাগে জেডটোৰ হেৰি ওলাব লাগে কনজুগেটটো ওলাব লাগে তো জেডটোৰ কনজুগেট কি হ'ব 2 প্লাছ নেগেটিভ 3 আইঅ'টা আছে আইঅ'টাটোক চেঞ্জ কৰি পেলাই কি কৰিব লাগে নেগেটিভ আইঅ'টা কৰিব লাগে তো এইটোৱে হৈ গ'ল আমাৰ 2 নেগেটিভ 3 ইনটু নেগেটিভ আইঅ'টা কি হ'ব পজিটিভ 3 আইঅ'টা তো 2 প্লাছ 3 আইঅ'টাই হৈ যাব জেডটোৰ কনজুগেট ঠিক আছে Z3 লৈ লওঁ Z3 দিয়া আছে যেনিবা -2 -3 আইঅ'টা তেনেহ'লে Z3 কনজুগেটটো কি হৈ যাব নেগেটিভ 2 প্লাছ 3 আইঅ'টা ইয়াতে কি আছিলে আইঅ'টাটো মই নেগেটিভ কৰি দিলোঁ নেগেটিভ আইঅ'টা কৰি দিলোঁ তো নেগেটিভ অলৰেডি প্ৰেজেণ্ট আছিলে চ' নেগেটিভ আৰু নেগেটিভ মাল্টিপ্লাই হৈ পেলাই আমাক দিলে পজিটিভ তো এইটোৱে আমি কওঁ কনজুগেট অফ এ কমপ্লেক্স নাম্বাৰ ইয়াৰ বিষয়ে আমি আৰু ডিটেইলছত পিছত পঢ়িম বাট এতিয়া বৰ্তমান এইখিনি কনচেপ্টেৰে আমি আগবাঢ়িব পাৰিম ডিভিজন কৰিবলৈ হ'লে আমাক এটা কনজুগেট ল'ব লাগে তো আমি নেক্সট টপিকটোত যাওঁ যোনটো হৈছে আমাৰ ডিভিজন অফ কমপ্লেক্স নাম্বাৰ্ছ তো আমাক তাত দিয়া হৈছে দুটা কমপ্লেক্স নাম্বাৰ Z1 আৰু Z2 তো আমি কৰিম Z1 ডিভাইডেড বাই Z2 তো আমি কমপ্লেক্স নাম্বাৰ Z1ক Z2ৰে ডিভাইড কৰিব বিচাৰিছোঁ তো লিখিম কি 2 প্লাছ 3 আইঅ'টা এইটো নিউমাৰেটৰত গ'ল আৰু ডিনমিনেটৰত আহিব 5 মাইনাছ 4 আইঅ'টা এতিয়া এইটোক চিম্প্লিফাই কৰিব লাগিব ডিভিজন কৰিবলৈ হ'লে আমি কি কৰিব লাগিব এই প্ৰথমতে 5 মাইনাছ 4 হয় যোনটো ডিনমিনেটৰ হয় তাৰ কনজুগেটটো ওলাব লাগিব তেনেহ'লে আমি Z2 বাৰ ওলাই লওঁ যোনটো যিহেতু Z2ৱে হৈছে আমাৰ ডিনমিনেটৰ তো Z2 বাৰ মানে কি হ'ব 5 মাইনাছ 4 আই আছে তো মাইনাছ 4 আইটো হৈ যাব প্লাছ 4 আইঅ'টা মনত ৰাখিব ৰিয়েল পাৰ্টটোত কিন্তু একো নহয় ৰিয়েল পাৰ্টটো যেনেকৈ থাকিব সেই তেনেকৈ থাকিব সেইটো কোনো চেঞ্জ নহয় খালি চেঞ্জ হ'ব আমাৰ ইমেজিনেৰী পাৰ্টটোৱে চ' নেগেটিভ আইঅ'টাটো হৈ যাব পজিটিভ আইঅ'টা ঠিক আছে তো Z2 বাৰ পাই গ'লোঁ এতিয়া আমি কি কৰিম এই যোনটো কনজুগেটটো যে পালোঁ সেই কনজুগেটটো লৈ এতিয়া ডিনমিনেটৰ আৰু নিউমাৰেটৰক দুইটাকে মাল্টিপ্লাই কৰি দিম তাৰমানে আমি ডিনমিনেটৰত ল'ম 5 প্লাছ 4 আইঅ'টা আৰু নিউমাৰেটৰটো ল'ম 5 প্লাছ 4 আইঅ'টা এইটো আমাৰ এটা টেকনিক হয় তো এই টেকনিকেৰে আমি কি কৰিলোঁ নিউমাৰেটৰ আৰু ডিনমিনেটৰক দুইটাকে আমি মাল্টিপ্লাই কৰি দিলোঁ 5 প্লাছ 4 আইঅ'টা 5 প্লাছ 4 আইঅ'টা হৈছে কনজুগেট অফ Z2 এতিয়া আমি মাল্টিপ্লাই কৰিম নিউমাৰেটৰৰ লগত ডিনমিনেটৰৰ লগত ঠিক আছে তো 2 প্লাছ আমাৰ হৈ গ'ল এতিয়া 2 প্লাছ 3 আইঅ'টা মাল্টিপ্লাইড টু 5 প্লাছ 4 আইঅ'টা হোল ডিভাইডেড বাই 5 মাইনাছ 4 আইঅ'টা মাল্টিপ্লাইড টু 5 প্লাছ 4 আইঅ'টা এতিয়া আমি কি কৰিম এইটো এক্সপেণ্ড কৰিম তো নিউমাৰেটৰত হ'ব 2 প্ৰথমতে 2ৰে ষ্টাৰ্ট কৰোঁ 2টো মাল্টিপ্লাই কৰি দিম 5 প্লাছ 4 আইঅ'টাৰ লগত তাৰপিছত আছে প্লাছ 3 আই তো প্লাছ 3 আইক আকৌ মাল্টিপ্লাই কৰি দিম 5 প্লাছ 4 আইঅ'টাৰ লগত
ঠিক আছে ডিভাইডেড বাই ডিনমিনেটৰত আমি একচুৱেলি মাল্টিপ্লাই নকৰোঁ ডাইৰেক্ট ইয়াতে আমি প্ৰপাৰ্টি ইউজ কৰিব পাৰোঁ আমাৰ কি আছে a মাইনাছ বি মাল্টিপ্লাই টু a প্লাছ বি যদি আমাৰ থাকে তো এইটোক আমি কি লিখিব পাৰোঁ a স্কুৱেৰ্ড মাইনাছ বি স্কুৱেৰ্ড সেইটো এটা ষ্টেণ্ডাৰ্ড ফৰ্মুলা অলৰেডি ক্লাছ 8ত এইটো আমাক শিকোৱা হয় তো সেই চেম টেকনিকটো আমি ইউজ কৰিলে আমি পাম 5 স্কুৱেৰ মাইনাছ 4 আইঅ'টা স্কুৱেৰ ঠিক আছে এতিয়া আৰু আমি এক্সপেণ্ড কৰি দিওঁ নিউমাৰেটৰ পাৰ্টটো 2 into 5 হৈ যাব 10 added to 2 into 4i হৈ গ'ল 8 iota plus 3 iota into 5 হৈ যাব 15 iota plus 3 iota আৰু 4 iota so 3 into 4 প্ৰথমতে কৰিলোঁ সেইটো হ'ব 12 iota into iota হৈ গ'ল আমাৰ iota square divided by next হৈ গ'ল আমাৰ 5 squared হৈ যাব আমাৰ 25 minus 4 iota square আছে দেই 4 square টো হৈ গ'ল 16 iota square কৰিলে পাম আমি iota square ঠিক আছে সিম্পলিফাই কৰি দিওঁ iota square মানেটো কি হয় iota square হৈছে আমাৰ -1 হেতুক আমি ইউজ কৰিম নিউমাৰেটৰ আৰু ডিনমিনেটৰ তো নিউমাৰেটৰ হৈ গ'ল 10 plus 8 iota plus 15 iota 12 plus 12 into -1 হৈ যাব আমাৰ -12 divided by 25 minus 16 iota square মানে হৈছে -1 তো নেগেটিভ অলৰেডি প্ৰেজেন্ট আছে তো আমি পাই যাম পজিটিভ ঠিক আছে এতিয়া ফাৰ্দাৰ সিম্পলিফাই কৰোঁ তো 10 minus 12 হ'ব আমাৰ -2 added to 15 plus 8 হৈ গ'ল আমাৰ 23 iota আছে তো 23 iota হ'ব divided by 25 plus 16 হৈ যাব আমাৰ 41 তো এইটোৱে আমি এতিয়া ফাৰ্দাৰ সিম্পলিফাই কৰিম তো ৰিয়েল পাৰ্টটোক আমি লিখিম -2 divided by 41 added to iota into 23 divided by 41 তো আমি স্টাৰ্ট কৰিছিলোঁ z1 2 plus 3 iota z2 5 minus 4 iota তো আমি পালোঁ 2 plus 3 iota divided by 5 minus 4 iota তো এইটো ডিভাইড কৰাৰ পিছত আমি এটা ষ্টেণ্ডাৰ্ড ফৰ্মত যোনটো ভ্যালু পালোঁ সেইটো হৈছে -2/41 plus iota into 23 over 41 তো ইয়াৰ ৰিয়েল পাৰ্টটো এইখিনি হৈ গ'ল আমাৰ ৰিয়েল পাৰ্ট এইটো ৰিয়েল পাৰ্ট হৈ গ'ল আৰু এই গোটেইখিনি হৈ গ'ল আমাৰ ইমেজিনেৰী পাৰ্ট তো আমি ইয়াক ষ্টেণ্ডাৰ্ড a প্লাছ আইঅ'টা b ফৰ্মেটত এইটো আমি ডিভাইড কৰি পেলাই ফাইনেলি পাই গ'লোঁ তো এইটোৱে আছিলে আমাৰ ডিভিজন অফ কমপ্লেক্স নাম্বাৰ্ছ তো আই হোপ এটা কমপ্লেক্স নম্বৰ কি হ'ল এটা ভাল আইডিয়া এটা আহিল তো কুইকলি সামাৰাইজ কৰিলোঁ আজিৰ ক্লাছত আমি কি কি শিকিলোঁ তো আমি আজিৰ ক্লাছত কনচেপ্ট অফ ইমেজিনেৰী নাম্বাৰ শিকিলোঁ তো ইমেজিনেৰী নাম্বাৰক জেনেৰেলি আমি গ্ৰীক ৱৰ্ড আইঅ'টাৰে ডিনোট কৰোঁ যোনটো আমি ডিনোট কৰিম দ্য লেটাৰ আই আৰু ডেফিনেশ্যনৰ মতে আইঅ'টা হৈছে স্কুৱেৰ ৰুট অফ -1 বাট আমি আইঅ'টা এইটো খুব কমেই ইউজ কৰোঁ আমি ইউজুৱেলি আই স্কুৱেৰটো ইউজ কৰোঁ আই স্কুৱেৰ ইকুৱেলছ টু -1 তো আই স্কুৱেৰ ইকুৱেলছ টু -1 ইউজ কৰি পেলাই আমি কেইটামান ইমেজিনেৰী নাম্বাৰ ডিফাইন কৰিছিলোঁ তো আই কিউব হৈছিলে আমাৰ নেগেটিভ আইঅ'টা আই ৰেইজ টু দি পাৱাৰ অফ 4 হৈছে এইটো আমাৰ ইকুৱেলছ টু 1 তো এইকেইটা ইউজ কৰি পেলাই আমি আইঅ'টাৰ পাৱাৰ যিয়ে নহওক এইটো আমি ইজিলি ওলাই ল'ব পাৰোঁ ফৰ এক্সাম্পল আইঅ'টা ৰেইজ টু দি পাৱাৰ অফ আমি যদি ওলাওঁ 50 তো আইঅ'টা ৰেইজ টু দি পাৱাৰ অফ 50ক আমি কি লিখিব পাৰোঁ এইটোক আমি 4 মাল্টিপ্ললৈ লিখি ল'ম তো 50ক আমি 4ৰে ডিভাইড কৰি দিম আমাৰ হৈ গ'ল 4 times 1 4 তাৰপিছত 10 হৈ গ'ল 2 2 4 2 8 তো ৰিমাইণ্ডাৰ আমাৰ থাকি গ'ল 2 তাৰমানে 4 into 12 হৈ গ'ল 48 added to 250 তো এইটোক আমি সিম্পলিফাই ফৰ্মত দেখিব পাৰোঁ আইঅ'টা ৰেইজ টু দি পাৱাৰ অফ 4 হোল ৰেইজ টু দি পাৱাৰ অফ 12 মাল্টিপ্লাই টু আইঅ'টা স্কুৱেৰ প্ৰথম এইখিনি 1 হৈ যাব 1 ৰেইজ টু দি পাৱাৰ অফ 12 মাল্টিপ্লাই টু আইঅ'টা স্কুৱেৰ ডেফিনেশ্যনৰ মতে -1 তো এইটো ভ্যালু আমাৰ আহি যাব -1 তো আই ৰেইজ টু দি পাৱাৰ অফ 50ৰ ভ্যালু হয় -1 ঠিক আছে আইঅ'টা হৈ গ'ল আইঅ'টাৰ পিছত আমি নেক্সট কথা পাতিলোঁ কমপ্লেক্স নাম্বাৰ কি হয় তো জেনেৰেলি কমপ্লেক্স নাম্বাৰ এটা হৈছে এনেকুৱা এটা নাম্বাৰ য'ত আমাৰ ৰিয়েল পাৰ্ট থাকিব আৰু সেইটোক আমি এড কৰি দিম ইমেজিনেৰী পাৰ্টৰ লগত ফৰ এক্সাম্পল a প্লাছ আইঅ'টা টাইমছ b তো ইয়াতে a আৰু b হৈছে দুটাই ৰিয়েল নাম্বাৰ a, b হৈছে দুটাই ৰিয়েল নাম্বাৰ্ছ বাট ইয়াতে আমি স্পেচিফিকেলি বিটোক লৈ পেলাই আইঅ'টাৰে মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে এই গোটেইখিনি হৈ যায় আমাৰ ইমেজিনেৰী পাৰ্ট তো আইঅ'টা ইনটু বি হৈছে ইমেজিনেৰী পাৰ্ট আৰু চিম্পলি এটো হৈছে আমাৰ ৰিয়েল পাৰ্ট তো এনেকৈ আমি কমপ্লেক্স নাম্বাৰ এটাক ডিনোট কৰিব পাৰোঁ a প্লাছ আই বি আৰু a প্লাছ আই বিটো হৈছে আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি ক'ম ষ্টেণ্ডাৰ্ড ফৰ্ম অফ আ কমপ্লেক্স নাম্বাৰ তো তাৰমানে যদি আমাক দিয়া আছে -2 -
5 iota তো এইটো আমি স্ট্যান্ডার্ড ফর্মত লিখিম -2 added to iota times -5 তো এইটো হৈ যাব আমাৰ স্ট্যান্ডার্ড ফর্মত ইয়াতে রিয়েল পার্ট হৈ যাব রিয়েল এইটো z ৰে আমি ডিনোট কৰিলো লেটস সে তো রিয়েল পার্ট অফ z হৈ যাব আমাৰ -2 আৰু ইমাজিনারি পার্টটো হৈ যাব আমাৰ -5 ঠিক আছে তাৰপিছত আমি এডিশনৰ বিষয়ে আমি শিকিলো এডিশন ইজ ভেৰি সিম্পল তো এডিশন এড কৰিবলৈ হলে আমি কি কৰিব লাগিব ৰিয়েল পাৰ্টৰ লগত এড কৰি দিম তাৰমানে z1 যদি আছে a1 প্লাছ iota টাইমছ b1 আৰু z2 নেক্সট কমপ্লেক্স নাম্বাৰটো দি আছে a2 প্লাছ iota টাইমছ b2 তেনেহ'লে সিম্পলি এড কৰিবলৈ কাৰণে আমি কি কৰিম z1 প্লাছ z2 ইকুৱেলছ টু ৰিয়েল পাৰ্টক একেলগে এড কৰি দিম তো আমি পাই যাম a1 প্লাছ a2 প্লাছ ইমাজিনাৰী পাৰ্টক সেপাৰেটলি এড কৰি পেলাই আমি পাম iota মাল্টিপ্লাই টু b1 প্লাছ b2 simply same way আমি subtraction কৰিব পাৰো so subtraction কৰিবলৈ কাৰণে কি কৰিম same method টো ইউজ কৰিম real part আৰু real part ৰ লগত subtract কৰিম imaginary লগত subtract কৰিম তাৰমানে z1 যদি আছে আমাৰ a1 plus iota times b1 z2 দিয়া আছে a2 plus iota times b2 তেনেহলে মাইনাস কৰিলে আমি পাম z1 minus z2 equals to খালি real partক separately কৰিলাম a1 minus a2 added to imaginary partক separately কৰিলাম তা iota into b1 minus b2 পাম next আমি কথা পাতিলো multiplication of complex number তো multiplicationত আমি কি কৰিম complex number দুটা লম a1 plus iota times b1 আৰু multiply কৰি দিম a2 plus iota times b2 সব বস্তু সেমই থাকিব ডিস্ট্রিবিউটিভ প্রপার্টি ধুনিয়াকৈ ইউজ কৰিলে আমি পাম a1 into a2 minus b1 into b2 added to iota times a1 b2 plus b1 a2 ইয়াতে minus b1 b2 আহিছে because আমি এটা টার্ম এটা পাম যত থাকিব আমাৰ i squared আৰু i squared টো নেগেটিভ হৈ যাব আৰু নেগেটিভ 1 হৈ যোৱাৰ লগে লগে এটো ৰিয়েল নাম্বাৰলৈ কনভাৰ্ট হৈ যাব ৰাইট এন্ড দেন আমি কথা পাতিলো কনজুগেট কিনো হয় কনজুগেট অফ এ কমপ্লেক্স নাম্বাৰ হৈছে যদিহে আমাৰ কোনো কমপ্লেক্স নাম্বাৰত আইওটা আছে হেতু নেগেটিভ আইওটালৈ ট্ৰান্সফাৰ কৰি দিলে হৈ গল তেটো এটা আমি কনজুগেটটো পাই যাম ফৰ এক্সাম্পল z যদি আমাৰ দিয়া আছে a plus iota times b তেনেহলে কনজুগেট অফ z হৈ যাব a minus iota times b আমি সিম্পলি আইওটাটোক নেগেটিভ আইওটা বনাই দিব পাৰো এক্সাম্পলত let's say z1 equals to -2 minus iota times 3 তো আমি কি কৰিম z1 ৰ কনজুগেট টো হৈ যাব -2 তো মাইনাস তো আইওটা জায়গাত আমি কি কৰি দিম নেগেটিভ আইওটা কৰি দিম তো এটো আমাৰ ফাইনালি হৈ যাব -2 plus 3 iota right conjugate concept কেলে ইম্পৰ্টেন্ট হয় কাৰণ আমি ডিভিজনত আমাৰ হেল্পফুল হয় তো ডিভিজনত আমাৰ ইউজুয়ালি কি হয় তো আমাৰ যদি এটা কমপ্লেক্স নাম্বাৰ আছে a1 plus iota times b1 divided by another complex number a2 plus iota times b2 তো ডিভিজন কৰিবলৈ হলে আমি কি কৰিব লাগিব এই তলৰ কমপ্লেক্স নাম্বাৰটোক ৰিয়েল নাম্বাৰ বনাব লাগিব তাৰ কাৰণে আমি কি কৰিম a2 ডিনোমিনেটৰে কনজুগেটটো লৈ লম a2 minus iota times b2 আৰু নিউমাৰেটৰটো মাল্টিপ্লাই কৰি দিম নিউমাৰেটৰ ডিনোমিনেটৰ বোথ মাল্টিপ্লাই কৰি দিম নিউমাৰেটৰত কিবা এটা পাম কমপ্লেক্স নাম্বাৰ এটা পাম আৰু ডিনোমিনেটৰত আমি জেনাৰেলি পাম a2 স্কয়াৰ প্লাস b2 স্কয়াৰ যোনটো হ'ব এটা ৰিয়েল নাম্বাৰ তো এনেকৈ আমি ডিভিজন কৰোঁ তো এইটোৱে আছিল আমাৰ দ্য কনসেপ্ট অফ কমপ্লেক্স নাম্বাৰ তো এইখিনি আছিল আমাৰ আজি ইন্ট্ৰোডাকশন টু complex numbers. See you in the next lecture.